কৃষ্ণ শংকৰ মাধৱ গুৰু হৰি ৰাম ৰাম কৃষ্ণ শংকৰ মাধৱ গুৰু হৰি ৰাম ৰাম কৃষ্ণ শংকৰ মাধৱ গুৰু হৰি ৰাম 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 কৃষ্ণ হুকনি গদতি আৱে শুনিও নিপতি অহম মমি ৰাজা হব অজিমত দুৰ্মতি হে ৰাম ধন জন গৰ্বতম নমানে পিতা মাতা কহুৱাবে নৃপতি শুনিও তুমি গীতা এ ৰাম মহামদ গৰ্বে ৰাজা হবয়ন্ধ পৃথিৱী কজিনিবে যতন দিনে ৰাতি তাহাৰ চেষ্টাক দেখি ভূমিকৰে হাস আমাক জিনন্তে হৈবে আপুনি বিনাশ এতিয়া আমাৰ উপস্থিত বাপ বান্ধৱ সমস্তজনকে আমাৰ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ আৰু লগতে বহাগ বিহুৰ আজি প্ৰথমটো দিন সেই হিচাপত বহাগ বিহুৰ উলগ জনাইছোঁ আপোনালোক সকলোৱে ভালে থাকক প্ৰভু ভগৱন্তই কৃপা কৰক আৰু লগতে আমি ভাগৱত ব্যাখ্যাৰ পিনে আগবাঢ়িছোঁ এতিয়া এই ভাগৱতৰ কথাখিনি মহামুনি শুকে পৰীক্ষিতৰ আগত কৈ থকা কথা শুক পৰীক্ষিতৰ কথাখিনি আপোনালোকে হয়তো প্ৰায় জানে যে পৰীক্ষিতক যেতিয়া অভিশাপ দিলে শৃংগী মুনিয়ে বোলে 7 দিনৰ ভিতৰত তোক তক্ষ খাপে দংশন কৰক তক্ষ খাপে খুটিয়া বুলি পৃথিৱীৰ একমাত্ৰ 61 ৰজা আছিল মানে মহাৰাজ পৰীক্ষিত তেওঁৰ তলতীয়া কিছুমান কৰতলীয়া ৰজা আছিল তেওঁলোকেও পৰীক্ষিতৰ বৈশ্যতা স্বীকাৰ কৰিছিলে পিছতে ৰজা পৰীক্ষিতৰ এনেকুৱা এটা দিন আহিল বিভিন্ন কাৰণ আছে সেইবিলাক যে তেওঁ হঠাতে এটা অভিশাপ পাব লগা হ'ল সমীক মুনিৰ ডিঙিত মৰাশা পালাই দিয়াৰ পিছত তেওঁৰ পুত্ৰ শৃংগী মুনি এটা অভিশাপ দিলে বোলে 7 দিনৰ ভিতৰত তক্ষ খাপে দংশন কৰক আৰু 7 দিনৰ ভিতৰত তক্ষ খাপে দংশন কৰক বুলি অভিশাপ পোৱাৰ লগে লগে সেই কথাটো মানে পৰীক্ষিতে কি কইলে খবৰ পালে খবৰ পোৱাৰ লগে লগে তেওঁ গংগাৰ তীৰত গৈ তেওঁ এই ভাগৱত কথা শুনি আছিল পৃথিৱীৰ ৰজা হয় 61 ৰজা হয় আৰু সেই কাৰণে আমিও ভাগৱত শুনিব লাগে পৰীক্ষিত এনেকুৱা এজন ৰজা আছিল তেওঁৰ আদেশত গোটেই পৃথিৱী চলিছিল তেওঁৰ ৰথখন আকাশী পথেৰেও যাব পাৰিছিল আৰু ভাগৱত শুনি কলিৰ যুগত কি কৰিছিল কলিৰ আৰম্ভণিতে মহাৰাজ পৰীক্ষিতে এই ভাগৱত কথা শুনিয়ে তেওঁ গতি পাইছিল বৈকুণ্ঠগামী হৈছিল ভাগৱত কথা শুনি
গতিকে এনেকুৱা নহয় যে অকল পৰীক্ষিতৰে যে 7 দিন আমাৰ যে বহুত দিন আছে তেনেকুৱা নহয় আমাৰো সেই 7টা দিনে সোমবাৰৰ পৰা দেওবাৰৰ ভিতৰত মানুহ প্ৰতিকে মৰণ হয় সোম মঙ্গল বুধ বৃহস্পতি শুক্ৰ শনি ৰবি এই 7টা দিনৰ ভিতৰতে যেহেতু আমাৰ প্ৰতিকৰে মৃত্যু অৱশ্যম্ভাৱী এটো হয়ে আৰু গতিকে সেইকাৰণে যে পৰীক্ষিতক কৈ থকা বুলি যদি আমি ভাবি পেলাই ভাগৱত কথা শুনি থাকো তেতিয়া নহয় এই কথাখিনি আমাকে কৈ আছে এই বুলি বলে আমি ভাগৱত কথা শুনিব লাগে এখিনি মোৰ বাবে মোৰ কথা মোৰ জীৱনৰ কথা এই বুলি আমি কৃষ্ণ কথা শুনিব লাগে আৰু তেতিয়া মহাৰাজ পৰীক্ষিতে কি কৰিলে যে যেতিয়া গংগাৰ তীৰত গল তেতিয়া বাকি ঋষিমুনি বিলাকে ক'লে কোনোবাজনে ক'লে হোম কৰা কোনোবাই ক'লে ব্ৰত কৰা কোনোবাই ক'লে তীৰ্থ ভ্ৰমণ কৰা এনেকুৱা ক'লে কাৰণ যেহেতু 7 দিন সময় আছে তে পৰীক্ষিতৰ মনত এটাও নালাগিল বলে মই এটা কোনটো কৰিম সময় যেহেতু কম সেই কাৰণে কি কৰিলে যে মহাৰাজ পৰীক্ষিতে মানে ক'লে নানামুনি নানামত এটো কি কৰিম মই আপোনালোকে এটা মোক কক কি কৰিলে ভাল হয় তেতিয়া মানে পৰীক্ষিতে প্ৰশ্ন কৰিছিল যে এই সাপডাল দেখি মৰিম নে নেদেখি মৰিম বা মই তক্ষকৰ যন্ত্ৰণা পাম নে নাপাম এনেকুৱা প্ৰশ্ন কৰিছিলে আৰু তেতিয়া ঋষিমুনি বিলাকে যন্ত্ৰণাও পাব সাপডাল দেখিব এনেকুৱাকৈ কৈছিলে তেওঁ স্পষ্টবাদী ক'ব পৰা নাছিলে আৰু তেতিয়া মহামুনি শুকদেৱে থিয় হৈ কৈছিলে যে পৰীক্ষিত তুমি ভাগৱত শুনিব লাগিব মই তোমাক ভাগৱত শুনাম কাৰণ উপযুক্ত পাত্ৰতহে এজন গুৰুৱে ভাগৱত কথা ব্যাখ্যা কৰে যদি অনুপযুক্ত পাত্ৰ হয় অনুপযুক্ত পাত্ৰত কোনো বস্তু দান কৰা উচিত নহয় মানুহ এজন হওক দুজন হওক 100 জন হওক 1000 জন হওক তাক লৈ কথা নহয় যদি ভাগৱত শুনিবৰ কাৰণে ইচ্ছা নহয় তেতিয়ালে অনিচ্ছুক ব্যক্তিক ভাগৱত কথা শুনাই কোনো ধৰণৰ কাম নাই নে তেওঁৰ কাম হ'ব নে কোৱাজনৰ কাম হ'ব সেই কাৰণে মহাৰাজ পৰীক্ষিতে যেহেতু এজন মানে উপযুক্ত পাত্ৰ বুলি গম পালে পৰীক্ষিত কোনে গম পালে হুকমুনিয়ে গম পালে যে মহাৰাজ পৰীক্ষিত এজন উপযুক্ত পাত্ৰ কাৰণ তেওঁ ইতিমধ্যে কি কৰিছে বিচাৰ কৰিছে যে মই কি কৰিম এতিয়া মৃত্যুমুখী লোকৰ কি কাম মৃয়মানুষ্য লোক কিম কাৰ্যম বুলি কৈছে কি কৰ্তব্য কি কৰা উচিত মৰিব লোৱা মানুহে তেতিয়া শুকদেৱে ভাবিছিল যে মই ইমান দিনৰ পৰা বিচাৰি থকা পাত্ৰজন মই পালো যে পৰীক্ষিত তেওঁক যদি ভাগৱত কথা কোৱা হয় তেওঁ অৱশ্যে গতি পাব আৰু সেই কাৰণে শুকদেৱৰ নিচিনা এজন উপযুক্ত গুৰুৱে কি কৰিছিলে ভাগৱত কথা কৈছিলে মহাৰাজ পৰীক্ষিতক আৰু আজিও আপোনালোকৰ মাজত আমি এই ভাগৱত কথা ব্যাখ্যা কৰিব গৈ আছো যে আজিও এনেকুৱা এটা পৰিবেশত গতিকে সেই কাৰণে এতিয়া ইয়াতে ক'লে যে শুক নিগদতীয়াৱে শুনিও নিৰপতি এবাৰ শুকমুনিয়ে মহাৰাজ পৰীক্ষিতৰ আগত ক'লে কি ক'লে যে অহম মমি ৰাজা হ'ব জিমত দুৰ্মতি অহম মমি কলিৰ ৰজাসকল অতি মানে মই বৰ এনেকুৱা ভাৱ হ'ব মই আমাৰ এইবিলাক কথা যোৱাকালি আমি ভাগৱত ব্যাখ্যাত এইখিনি কথা কৈছিলোঁ যে কলিৰ ৰজাসকল এনেকুৱা হ'ব কেৱল নিজৰটোকে চিনি পাব ৰজা বুলি কওঁতে আগতে ৰজা আছিল এতিয়া কলি যুগৰ মানে মন্ত্ৰী এইবিলাক এনেকৈ ধৰি ল'ব পাৰে তেওঁলোকে কি কৰিব কেৱল নিজৰটোকে চিনি পাব আনৰটো আৰু চিনি নাপায় নিজৰখিনি কেনেকৈ কি কৰিব পাৰি সেইখিনিতে যাব তাৰ পিছতে ক'লে অহমমী ৰজা হ'ব যিমত দুৰ্মতি এনেকুৱা দুৰ্মতি হ'ব কলিৰ প্ৰজাবিলাকো তেনেকুৱা হ'ব ৰজাবিলাকো তেনেকুৱা হ'ব এই জায়গাত থকাটো আৰু উপযুক্ত নহ'বগৈ কিয় উপযুক্ত নহ'বগৈ যে এই জায়গাত এটা সময়ত গৈ একো আঞ্জা পাচলি একো নোপোৱা হ'ব এনেকুৱা ৰজাবিলাকে এনেকুৱা শাসন কৰিব এই শাসনৰ মানে কোনো ধৰণৰ খাবলৈ নোপোৱা হ'ব শস্যটো দিব মৎস্যটো দিব জ্ঞানৰ ক্ষতি যে আজিকালি এতিয়া যিবিলাক নেকি আমি বস্তু পাই আছো এই সাৰ দি হলেও কিছুমান শাক পাচলি এতিয়া ওলাইছে কিন্তু এনেকুৱা এটা দিন আহিব ভাগৱতৰ দ্বাদশ স্কন্ধত কৈছে যে এদিন মানুহে বেমাৰত ঔষধ নাপাব এদিন ভোকত ভাত নাপাব এদিন পিয়াহত এটুপি পানী নাপাব এনেকুৱা এটা অৱস্থাত কি কৰিব তাতেও মানুহ মানে যিবিলাক নেকি ৰাজকীয় লোক থাকে তেওঁলোকে আহিবলৈ কি কৰিব ইয়াতো আহিবলৈ থাকিব সুখ নিদিব এটা এনেকুৱা এটা দিন আহিব যে যদি মোক যদি ৰজা নবনোৱা গোটেই ঠাইৰ পৰা তোমালোকে উঠি যাব লাগিব এনেকুৱা এটা দিন আহিব এইবিলাক কথা যোৱাকালি আমি পঢ়িছো এইখিনি কথা তাকে মই আপোনালোকক অলপ আধ ধৰি দিছো আগৰ কথাখিনিও যে তেনেকুৱা এটা দিন আহিব আৰু তেতিয়া প্ৰজাবিলাকৰ মাজত হাহাকাৰ লাগি যাব আৰু তেতিয়া হাহাকাৰৰ সময়খিনিত কি হ'ব কলকি অৱতাৰ জন্মগ্ৰহণ কৰিব তেতিয়া কি হ'ব যে ধৰাধামত যেহেতু ধৰ্ম প্ৰতিষ্ঠা কৰিব লাগিব আৰু সেই কাৰণে ভগৱান কলকিয়ে তেওঁ জন্মগ্ৰহণ কৰিব
তাতে ক'লে যে ধনজন গৰ্বত নমানে পিতা মাতা কহোৱাবে নিৰ্পতি শুনিও তুমি গীতা গতিকে ধনৰ গৰ্বত পিতা মাতা কোনো ধৰণৰ বস্তু নামানা হ'ব কলিযুগৰ মানুহ মাত্ৰে এনেকৈ হ'ব ধনৰ গৰ্বত কেৱল টকা পইচাৰ পালেই হ'ল কেৱল টকা পইচাৰে চিনি পাব বাকি একো চিনি নোপোৱা হ'ব যিমান ধন সম্পত্তি থাকিলেও তেওঁ কি কৰিব মাক দেউতাকক বৃদ্ধাশ্ৰমত থব এতিয়া এই যিমানবিলাক এতিয়া বৃদ্ধাশ্ৰমবিলাক ওলাই আছে এতিয়াতো টাউনত বেছিকৈ ওলাইছে এটা সময়ত গাঁৱতো এনেকুৱা বৃদ্ধাশ্ৰমবিলাক ওলাবগৈ মানে মানুহৰ বয়সবিলাক কমি যাব 30ৰ পৰা 20 বছৰ হ'ব এজন মানুহৰ বয়স আয়ুস 30-20 বছৰৰ ভিতৰত কি হ'ব মানুহৰ চুলি দাড়ি পকি মানে বুঢ়াই হ'ব এতিয়া মানে হৈছে তথাপি আয়ুসবিলাক যথেষ্ট কমিছে 100 বছৰৰ পৰা বহুত কমি আহিছে মানুহৰ আয়ুস কিয় কমি আহিছে মানুহে নাখাবলগীয়াবিলাক খাই থাকে নাযাবলগীয়া ঠাইবিলাকত গৈ থকাৰ কাৰণত মানুহৰ আয়ুসবিলাক দিনক দিনে টুটি আহিছে সেইকাৰণে কৈছে যে আৱে কহো নিৰ্পতি শুনিও তুমি গীতা হে ৰজা হে ৰাজন পৰীক্ষিত মই তোমাক এতিয়া আৰু এই কথাবিলাক কৈ যাম তুমি শুনিবা এই বুলি মহাৰাজ পৰীক্ষিতক হুকমনীয়া কৈছে মহা মদগৰ্বে ৰাজা হ'ব অন্ধ আতি পৃথিৱীক জিনিবে যতন দিনে ৰাতি আৰু সেই ৰজাসকল এনেকুৱা হ'ব মদগৰ্বে মদ মানে অহংকাৰ অহংকাৰৰ গৰ্ব টকাৰ লোভত গাদীৰ লোভত ৰাজাসকল অন্ধ হ'ব আতি বুলি কৈছে অন্ধ তেওঁলোকে কেৱল নিজৰটোকে চাব আনে কোনোবাই সুখে পাইছে নে দুখে পাইছে তাক লৈ চাবলগীয়া প্ৰশ্ন নহ'ব কোনোবা যদি সুখত আছে কেনেকৈ সুখটোক আজৰি পেলাই নিজৰ তাত ল'ব পাৰি এইটোহে ৰজাসকলে দিনে ৰাতি চিন্তা কৰিব পৃথিৱীক জিনিবে যতনৰ দিনে ৰাতি কেৱল যতন এইটোৱেই কৰিব কেনেকৈ মই পৃথিৱীৰ ৰজা হ'ব পাৰোঁ কেনেকৈ মই শাসন কৰিব পাৰোঁ এইটো দিনে ৰাতি চিন্তা কৰা হ'বগৈ এতিয়া কলিযুগৰ এতিয়াও বৰ্তমান আয়ুস 4,32,000 বছৰৰ আজিৰ পৰা 5,000 to 5,500 বছৰহে গৈছে কলিযুগৰ আয়ুস 4,32,000 বছৰ 4,32,000 বছৰৰ যেতিয়া নেকি আৰু এতিয়া শিশু অৱস্থাতে আছে কলিকাল যেতিয়া নেকি আৰু অলপ পৈণ্যত হ'বগৈ তেতিয়া মানুহ এটা থকাটোৱে টান হৈ পৰিব কোনো শাস্ত্ৰৰ কথা নুশুনা হ'ব যিমান ক'লেও নুশুনা হ'ব ভালটো ক'লে বেয়া বুলি ল'ব বেয়াটো ক'লে ভাল বুলি ল'ব এনেকুৱাই হ'ব গৈ আছে তাহাৰ চেষ্টাক দেখি ভূমি কৰে হাস আমাক জিনন্তে হৈবে আপুনি বিনাশ আৰু ৰজাবিলাকৰ এই চেষ্টাটো দেখা পায় মানে ৰজা মন্ত্ৰীসকলৰ এই চেষ্টাটো দেখা পায় তেতিয়া ভূমিয়ে বোলে হাঁহিব বসুমতী কি কৰিব মনে মনে হাঁহিব যে ইহঁতৰ কিমান অহংকাৰ কাৰণ কি যে আগতেও এনেকুৱা বহুত ৰজা আছিলে তেওঁলোক এতিয়া মাটিৰ তলত আছে তেওঁলোকৰ হাড়ত এতিয়া বন গজি গৈছে গতিকে ঠিক তেনেকুৱা আজিও যিসকলে দপদপাই আছে বা কলি লোক হয় যিমানে দপদপনি নকৰক কিয় এদিন তেওঁলোকৰ হাড়ত কি হ'ব বন গজিব মাটি হৈ যাব গতিকে সেইকাৰণে কৈছে তাহাৰ চেষ্টাক দেখি ভূমি কৰে হাস এইবিলাক অপচেষ্টা দেখা পায় বসুমতীয়েও মানে মনে মনে হাঁহিব যে এই অত্যাচাৰীহঁতৰ কথাবিলাক দেখা পায় আমাক জিনন্তে হৈবে আপুনি বিনাশ যে মোক জিনিব যায় মোক ল'ব যায় পৃথিৱী ক'ব তেতিয়া যে মোক ল'ব যায় কেৱল মাটি লাগে কেৱল টকা লাগে কিন্তু এদিন কি হৈ যাব এইবিলাক সব বিনাশ হৈ যাব এই বুলি পৃথিৱীয়ে মনে মনে হাঁহে এৰাম ধনজন বিভৱ তিলেকে চন্ন আপোনাক নজানয়ম ও জীৱন মৰণ নেদেখে দুৰ্মতি মৃত্যু ফুৰে আগে আগে মাৰিবেক ধৰি হৰি নকজে ন বাঘে ধনজন বিভৱ তিলেকে কৰি চন্ন ধনজন যিমানে নাথাকক কিয় বহুত ঐশ্বৰ্য বিভূতি থাকিব পাৰে কিন্তু এইবিলাক তিলেকতে তিলেক মানে কি নিমিষতে কি হৈ যাব চন্ন হৈ যাব ছিন্ন ভিন্ন হৈ যাব এইবিলাক একো নাথাকে যোনে যিমান ইনকাম নকৰক কিয় এই যে টকা পইচা যে মানুহে ইনকাম কৰি আছে কিয় ইনকাম কৰি আছে বাৰু সুখৰ কাৰণে বোলে সুখত থাকিম বুলি কিন্তু সুখ আৰু আনন্দ এই দুটা বস্তু মানুহে এক বুলি ভাবে আসলতে এই সুখ আৰু আনন্দ এই দুটা বস্তু এক নহয় বেলেগ বেলেগ বস্তু হয় গতিকে মানুহে যিমানখিনি ধনজনক লৈ লাগি আছে সুখ পাম বুলি লাগি আছে কিন্তু সুখ কোনোদিন ধনজনৰ দ্বাৰা
সম্পূৰ্ণ সুখটো প্ৰাপ্ত নহয়গৈ আৰু যদি ধনজন থাকিলে যদি সবৰে যদি সুখ হ'লহেঁতেন গোটেই ধনী মানুহবিলাক সুখী হ'লহেঁতেন কাৰো ডিভোৰ্স নহ'লহেঁতেন জীৱনত কাৰো মাৰামাৰি কাটাকাটি নহ'ল হয় কোনো উকিলৰ ওচৰত গৈ থাকিব নালাগিল হয় এনেকুৱা মানে সুখটো তেনেকুৱা বস্তু নহয় গতিকে সেইকাৰণে যিমানে আপুনি টকা পইচা থকা দেখা পাব সিমানে বহুত বেছি তাৰমানে তাতে কথাবিলাক উলট পালট হৈ থাকে গতিকে সেইকাৰণে যে ধনটো মানুহে ল'ব লাগে মানুহে জীয়াই থকাৰ কাৰণে ধন লাগে কিন্তু ইমান ওপৰত মানে দিনে ৰাতি তাকে ধনকে লৈ চিন্তা কৰি থাকিব নালাগে এইবিলাক ধনজন বিভৱ এইবিলাক কি কৰিব কালে অতি সোনকালে চন্ন কৰি দিব পাৰে বেছি সময় নালাগে শেষ হওঁতে এক নিমিষতে কি কৰি দিব পাৰে চন্ন কৰি দিব পাৰে এইবিলাক অহংকাৰ যি মানুহে এইবিলাকক লৈ অহংকাৰ কৰি থাকে এইবিলাক বৰ বেছি দিন নালাগে চন্ন হওঁতে এই যে আপোনাকো নজানো জীৱন মৰণ যে নিজৰ জীৱন মৰণটো আমি যেহেতু নিজেও নাজানো আমাৰ কেতিয়া মৰণ হ'ব কেতিয়া কি হ'ব আমি কোনেও ক'ব নোৱাৰোঁ গতিকে কি ক'লে যে নেদেখে দুৰ্মতি মৃত্যু ফুৰে আগে আগে মাৰিবেক ধৰি ধৰিনেক যেন বাঘে যে মৃত্যুৱে কি কৰি ফুৰিছে আমাক মানে আগে আগে ফুৰি ফুৰিছে মৃত্যুৱে কেতিয়া কি হয় কোনেও ক'ব নোৱাৰোঁ এতিয়া এনেকুৱা হৈ যায় যে এই অলপ আগত হাঁহি মাতি ফুৰি আছিল মানুহজন মানে হঠাতে বোলে শেষে হয় এনেকুৱা কিমান ঘটনা বাৰু আমি শুনিয়ে আছোঁ বোলে এই অলপ আগত দেখা পাইছিলোঁ এই যোৱাকালি দেখা পাইছিলোঁ মানুহজনে হাঁহি মাতি আছিল এতিয়া গম পালোঁ বোলে মানুহজন শেষে হ'ল অৱস্থাটো তাৰমানে কি যে মাৰিবেকত ধৰি হৰিণক যেন বাঘে হৰিণক যেনেকুৱাকৈ বাঘে মানে ধৰে বাঘে কেতিয়া পাওঁ এনেকৈ চাই থাকে সুবিধা পালেই বাঘে হৰিণক থাপ মাৰি লয় ঠিক তেনেকুৱাকৈ আমাকো কালৰূপী এই বাঘে কি কৰি আছে মানে চাই আছে কেতিয়া ধৰি থাকিব পাৰোঁ ইয়াক কেতিয়া ল'ব পাৰোঁ গতিকে সেইকাৰণে যে কালে যিহেতু সদায় চাই আছে আৰু কালে ধৰি ধৰি এফালৰ পৰা লৈ গৈছে এতিয়া আপোনালোকৰ যুৱক অৱস্থাটো লৈ গ'ল এতিয়া বৃদ্ধ অৱস্থাত পালে এদিন বৃদ্ধ অৱস্থাও লৈ যাব এতিয়া আমাৰ শিশু অৱস্থাটো লৈ গ'ল এদিন আকৌ এইটো অৱস্থাও লৈ যাব এনেকৈ গৈ গৈ আমাকো একদিন বৃদ্ধ কৰাবগৈ এইবিলাক হ'ল কালে কৰি থাকে আমি বিচাৰোঁ যে আমাৰ চকুকেইটা দি সদায় 2 মাইলমান আঁতৰলৈ দেখা পোৱা হৈ থাকক কিন্তু আমি পাৰোঁনে আমি ইচ্ছা কৰোঁ কিন্তু নোৱাৰোঁ আমি ভাবোঁ বোলে আমি মানে হাতকেইখন সদায় সবল হৈ থাকক কিন্তু আমি সেইটো আমি কোনোদিন আমি ভবামতে নহয় আমাৰ নিজৰ দেহাটোকেই একো কৰিব নোৱাৰোঁ বাকীটো বাদে দিছোঁ বাকী সমাজৰ দেশৰ দহৰ মোৰ ঘৰৰ বাদে দিছোঁ কিন্তু মই নিজকেই কি কৰিব নোৱাৰোঁ এক অৱস্থাত ৰাখিব নোৱাৰোঁ আমি চবেই ইচ্ছা কৰোঁ দাঁতকেইটা এটাও মানে নহৰাকৈ থাকক কিন্তু এটা এটাকৈ যে সৰি যায় হয়নে নহয় এটা এটাকৈ যে সৰি যায় এইটোতো কোনেও নিবিচাৰে মোৰ দাঁতকেইটা সৰি যাওক বুলি কিন্তু এইটো কিয় হয় যে আমি কোনেও ক'ব নোৱাৰোঁ এইবিলাক হ'ল চব কালৰ আমি অধীন এনেকৈ লৈ গৈ এদিন আমি কি কৰিব যেনেকুৱাকৈ বেংকটো খাপে পিছফালৰ পৰা খাই লাষ্টত মুখখন খাই দিয়ে ঠিক তেনেকুৱাকৈ আমাৰো এতিয়া শিশুকালটো গিলিলে ইতিমধ্যে কালে শেষ শিশুকালটো এতিয়া মই যদি বিচাৰোঁ মূৰটো যদি পাকাত মাৰি দিওঁ তথাপিও আমি শিশুকালটো আৰু উল্টাই নাপাওঁগৈ আপোনালোকে আমাৰ অৱস্থাটো যিমান মূৰটো পাকাত মাৰি দিলেও আৰু সেই অৱস্থাটো নাপায় আকৌ এদিন আকৌ এই অৱস্থাটো নোপোৱা হ'বগৈ গতিকে সেইকাৰণে সময় থাকোঁতে হৰিনাম ল'ব লাগে হৰিনাম বাদে বাকী যিমানবিলাক দেখি আছে শুনি আছে এই সকলোবিলাক হ'ল মিছা হেন জানি কৈছে যে মাৰিবেক ধৰি হৰিণেক যেন বাঘে এদিনাখন কিন্তু সময়ৰ হতত আমিও বিলুপ্ত হৈ যাব লাগিব হে ৰাম ফেন সম দেহ হুৱে ক্ষণেকে বিনাশম ঐ হাতে কৰিবে লোকে সুদৃঢ় বিশ্বাস এৰা মুকজিনয় শৰীৰৰ সুখ আশাই ব্যৰ্থ হৈ আশাই আপুনিও নাখজায় কিমান সুন্দৰ কথা কৈছে যে ফেনসম দেহ হৈ ক্ষণেকে বিনাশ এই যে ফেন যে পানীত যে কিছুমান ফেনবিলাক উপঙি থাকে নহয় যে ফেনবিলাক নিমিষতে কি হৈ যায় নোহোৱা হৈ যায় ঠিক তেনেকুৱা আমাৰ জীৱনটো কি হৈ থাকে আমি এতিয়া মানে ইয়াতে আছোঁ থাকি হঠাতে মানে এইটো কি হৈ যাব নোহোৱা হৈ যাব আমি এতিয়া আছোঁ কালি কি হয় আমি কোনেও ক'ব নোৱাৰোঁ সেইকাৰণে কৈছে যে ফেনসম দেহ হৈ ক্ষণেকে বিনাশ বেছি সময় নালাগে বিনাশ হওঁতে ইহঁতে কৰিবে লোকক সুদৃঢ় বিশ্বাস আৰু মানুহে এইটো নাজানি কি কৰি থাকে এই দেহাটোকেই মোৰ বুলি বিশ্বাস কৰি থাকে
এই দেহাটোৱে যেনিবা মোৰ আৰু এই দেহাটোতকৈ সঁচা আৰু একো নাই এই বুলি বিশ্বাস কৰে দেহাটো সঁচা নেকি দেহাটো হ'ল মিছা কিন্তু মানুহে দেহাটোকে সঁচা বুলি মানি থাকে এইটোৱে আটাইতকৈ দুৰ্ভাগ্যৰ কাৰণ মই দেহতত্বৰ ওপৰত অলপ দেৰিকৈ এই কথাখিনি উলিয়াম বাৰু কথাখিনি যে মানুহে দেহাটোক আৰু ভিতৰত কি বস্তু আছে এই বস্তুকেইটা পাৰ্ট পাৰ্টকৈ ভাঙি দিয়াৰ পিছত গম পাব যে মই আৰু মোৰ দেহাটো কি বস্তু এই গোটেইখিনি বস্তু বুজি পাবগৈ গতিকে সেইকাৰণে কৈছে যে মানুহে এই দেহাটোকে কি কৰি থাকে সুদৃঢ় বিশ্বাস কৰি থাকে যেন মোৰ দেহাটো আৰু কোনোদিন বিনাশ নহ'ব কেনেকৈ পাৰি মানে চাফ চিকুণ কৰি ৰাখি কেনেকৈ পাৰি কিবা মেকআপ কৰিবলৈ ঘূৰি থাকিব পাৰি কেৱল সেইখিনিতে ব্যস্ত কিন্তু ভিতৰতো যে এটা যে আত্মা আছে সেই আত্মাটোৰ কাৰণেও যে কিবা অলপ কৰিব লাগে এই বস্তুটোৰ প্ৰতি কোনোদিন গুৰুত্ব নাই মুক জিনৈ শৰীৰৰ সুখক আশাই দে শৰীৰৰ সুখৰ আশাই মানে সদায় থাকে শৰীৰক কেনেকৈ ভালকৈ খুৱাব পাৰি জিভাখুৰক কি খুৱাব পাৰি কি মছলাখন খালে জিভাখুৰে তৃপ্তি পাব আমি কি কৰি আছোঁ জিভাখুৰৰ মতে চলি আছোঁ জিভাখুৰক মোৰ মতে চলাব খোজা নাই যে জিভাখুৰে কি বিচাৰে আজি এটা কালি এটা মানে খাব ইচ্ছা নোযোৱা বস্তু একো নাই চবেই লাগে পাৰিলে তাক কিন্তু আমি তাৰমানে কি কৰোঁ যে জিভাখুৰৰ ইচ্ছাত আমি সদায় চলি থাকোঁ সেইকাৰণে কৈছে মুক জিনৈ শৰীৰৰ সুখক আশাই ব্যৰ্থ হৈ আশা আপুনিও নাখজায় আৰু সেই আশাটো কিন্তু ব্যৰ্থ হৈ যায় আৰু নিজেও কি হৈ যায় নাগ হৈ যায় বুলি কৈছে সেই আশাটো যে আমিতো খায়ে আছোঁ সদায়তো খায়ে আছোঁ বজাৰৰ পৰা আনি পেলাই কিবা ভাল ভাল বস্তু বোলে আজি মছলাযুক্ত এই বস্তুখন খালোঁ একেবাৰে খালোঁনে বাৰু আজিৰ পৰা খাব নলগা হয়নে নহয় সদায় খাব লগা হয় তাৰমানে কি এই দেহাটোক লৈ যিমানখিনি আমি সদায় সদায় কিবা কৰি আছোঁ এইবিলাক সদায় ক্ষয় হৈ যায় কিন্তু আমি যদি হৰি নাম যদি মুখেৰে লওঁ যদি আমি সদায় যদি হৰি নাম ৰাম নাম যদি উচ্চাৰণ কৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে এই বস্তুখিনিৰ ক্ষয় নাই সেইকাৰণে গীতাত এই কথাখিনি কৈছে যে হৰি নাম ল'লে কি হৈ যায় বাঢ়ি যায় নাম ল'লে বাঢ়ি যায় বিলালেও কি হৈ যায় বাঢ়ি যায় বাকী অন্য আন যত ধন দেখা খৰচিলে যায় বৃথা খাইলে দিলে সবে টুটি যায় নামৰ নাহিকে ক্ষয় লাগে মানে বৃদ্ধি হয় ভাগৰ কৰি লাটো বাঢ়ি যায় বুলি কৈছে যে বাকী যিমানবিলাক ধন দেখা পাইছে যদি টকা পইচা আনি পেলাই এনেকুৱা যদি মই এক টোপোলা লৈ আহি পেলাই যদি এতিয়া ভগাই থাকোঁ তেতিয়াহ'লে এই টোপোলা ধন খৰচ কৰিলে কিন্তু ইয়াতে বাঢ়ি নাহে কমি যায় কিন্তু নাম ধন এতিয়া আমি যিখিনি নেকি অ'ত ত'ত ঘূৰি বা আন সাধু সন্তৰ পৰা শিকি যিখিনি বস্তু আপোনালোকৰ মাজত এতিয়া বিলাই আছোঁ যেনে নেকি ভাগৱতৰ জ্ঞান পৰম ভক্তি মাৰ্গৰ কথাখিনি যিখিনি বিলাই থকা হৈছে এইখিনি বস্তু মই যিখিনি বিতৰণ কৰি আছোঁ এইখিনি কিন্তু মোৰ কোনো দিন ক্ষয় নহয় এইখিনি সদায় দিনক দিনে বাঢ়ি যায় বুলি কৈছে গীতাত যে ভায়ে নেনে ভাগ কৰি লুৰিয়াৰেও নেনে লুৰি বাকী মাটি সম্পত্তিৰ ভাগবিলাক ভায়েকে ভাগ কৰি লৈ যায় কিন্তু নামৰ কোনোদিন ভাগ নহয় লুৰিয়াৰে খৰি লৰা লুৰিয়াৰ যে থাকে আগতে খৰি লুৰি আছিল নহয় আজিকালি বাৰু গেছ চলোৱাৰ পৰা কমিছে বস্তুখিনি কিন্তু সেই লুৰিয়াৰে যেনেকুৱাকৈ আনৰ হেঙাৰবিলাক বাহ চাহবিলাক লুৰি লৈ যায় ঠিক তেনেকুৱাকৈ এই নাম বস্তুটো কিন্তু কোনেও লুৰি লৈ যাব নোৱাৰে ৰজাই নলয় তাক দণ্ডি বুলি কৈছে ৰজায়ো তাক কি কৰিব নোৱাৰে টেক্স লগাব নোৱাৰে কৰ কাটল লগাব নোৱাৰে সেইকাৰণে কৈছে যে নামৰ নাহিকে ক্ষয় লাগে মানে বৃদ্ধি হয় ভাগ কৰিলাতো বাঢ়ি যায় ভাগ যিমানে কৰিব সিমানে বাঢ়ি যায় আজি আপোনালোকে যিখিনি নামৰ মাহাত্যৰ কথাখিনি গম পাব বা শুনিব শিকিব এই বস্তুখিনি যদি আনৰ আগত প্ৰকাশ কৰে আনৰ আগত যদি কয় আপোনাৰ কোনো দিন নকমে আপোনাৰো ভক্তি কৰ মানে বাঢ়ি যাব আৰু আমাক এইটোকেই কৰিব দিছে সেইকাৰণে কৈছে যে ব্যৰ্থ হৈ আশা আপুনিও নাখ যায় নিজৰ সেই আশাও ব্যৰ্থ হৈ যায় আৰু নিজেও নাগ হৈ যায় কাৰণ কলিযুগত মানুহ হিচাপত জন্মগ্ৰহণ কৰাৰ পিছত যদি মানুহে হৰিত শৰণ নলয় ইয়াতকৈ আৰু দুৰ্ভগীয়া কোনো নাই কলিযুগত মানুহে তিনিটা ধন্যৰ অধিকাৰী হৈ থাকে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি প্ৰথম ধন্যৰ অধিকাৰী হয় মানুহৰ শৰীৰ পাই দ্বিতীয় ধন্যৰ অধিকাৰী হয় আৰু তৃতীয় ধন্য হ'ল কলিযুগত জন্মগ্ৰহণ কৰি কলিযুগত জন্মগ্ৰহণ কৰি মানুহৰ শৰীৰ পায় আৰু ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি এই তিনিটা ধন্যৰ অধিকাৰী হয় সবেই ধন্যৰ অধিকাৰী হয় তিনিটা কিন্তু আৰু এটা ধন্যৰ অধিকাৰী হ'ব লাগে সেইটো হ'ল হৰিৰ ওচৰত শৰণাপন্ন হ'ব লাগে ঈশ্বৰৰ ওচৰত শৰণ নল'লে ভক্তি যিমানে নকৰক সেইটো সিদ্ধি নহয় গতিকে ভক্তি সিদ্ধি হ'ব লাগিলে ঈশ্বৰৰ ওচৰত শৰণ ল'বই লাগিব শৰণ যদি নোলোৱাকৈ আমি যদি ভক্তি কৰোঁ দিন ৰাতি আমি যিমান যি কৰি থাকিলেও তাৰ পৰা এই ভক্তিটো নিহিজেগৈ এৱা ঘটৰ জল বুলি কৈছে সেইকাৰণে হৰিৰ ওচৰত শৰণ ল'ব লাগে হেৰা ৰাম
ৰাতি দিনে চিন্তে ৰাজা হব দুৰাশয় কেনমতে সমস্তে পৃথিৱী মোৰ হয় এৰাম বিষয় অলম্পত ভৈলে নপাৱে ৰাইজক প্ৰথমে যি নিবেশই ইন্দ্ৰিয় বৰ্গক ৰাজা মন্ত্ৰী হব কৰিবে বৈশ্য পাছে আনু হব সেৱক মাত্য যত আছে এৰাম গজবাজি প্ৰজা বৈশ্য কৰি লক্ষ্য জিনিবে পাছত যত আশ্ৰয় বিপক্ষ এতিয়া ক'লে যে ৰাতি দিনে চিন্তে ৰাজা হ'ব দুৰাশয় কেনমতে সমস্ত পৃথিৱী মোৰ হয় এতিয়া ৰজাসকলে কি কৰি থাকে ৰাতি দিনে এইটোৱে চিন্তা কৰি থাকে কেনেকৈ পৃথিৱীখন মোৰ হয় আচলতে এইটো আকৌ দেহতত্বটো কৈ আছে এতিয়া যদি আমি দেহতত্বৰ ভিতৰত চাওঁ আমাৰ মনটো এনেকুৱা এটা বস্তু পাৰে মানে নুকুলাই আৰু লাগে চাবচোন বাৰু যিবিলাকৰ নেকি আমাৰ এতিয়া ভাৰতৰ ভিতৰত যিবিলাক ধনী ব্যক্তি আছে আম্বানী আদানীকে আদি কৰি পৃথিৱীৰ ধনী ব্যক্তিবিলাকো কোনোবা দিন কুলাইছে বুলি কয়নে বোলে মোৰ কুলাইছে আজিৰ পৰা নালাগে বুলি কয়নে যিমানে হৈছে আৰু লাগে পাৰিলে কেনেকৈ আৰু ওপৰত যাব পাৰি কেনেকৈ ওপৰত যাব পাৰি এইটো সদায় চিন্তা কৰি থাকে কেৱল ধন আৰু ধন তাৰমানে এই মনটো এনেকুৱা বস্তু কোনো দিন নুকুলাই আপুনি যিমান পাইছে তাতকৈ আৰু বেছি লাগে আৰু মানুহৰ দুৰ্ভাগ্যৰ কাৰণ হ'ল এইটোৱে যে মানুহে সুখ যে নাপায় মানুহে দুখত থকাৰ মূল কাৰণটো এইটো যে যিমানে ডাঙৰ চাকৰি নকৰক যিমানে ইনকাম নকৰক কিয় মানুহৰ দুখৰ প্ৰধান কাৰণ হ'ল এইটো যে মানুহে যিখিনি পাইছে এইখিনিক লৈ ঈশ্বৰৰ ওচৰত মানে সন্তুষ্টিটো ব্যক্ত নকৰে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে যে হে প্ৰভু মোৰ জীৱনত যিখিনি দিছা যে এইখিনি মোৰ যোগ্যতাতকৈ তুমি বহুতখিনি দিছা এই বুলি আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে যে মই যিখিনি পাব লাগে যে মোৰ যোগ্যতাতকৈ তুমি বহুতখিনি দিছা সেইকাৰণে প্ৰভু তোমাৰ ওচৰত প্ৰণাম এই বুলি আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে কিন্তু আমি ঈশ্বৰৰ ওচৰত কি প্ৰাৰ্থনা কৰোঁ কেৱল নাইটোতে ধৰি থাকোঁ কেৱল নাই 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 বোলে এইটো নাই সেইটো নাই বোলে কল একাষা দিছোঁ প্ৰভু মোক এইটো চাওক সেইটো চাওক ধনং দেহি বিদ্যাং দেহি পুত্ৰং দেহি মনোৰমা ভাৰ্যাং দেহি কেৱল এইখিনিকে কৈ থাকোঁ বোলে মোক ধন দিয়ক বোলে পুত্ৰ দিয়ক ভাৰ্যা দিয়ক মোক ধন সম্পত্তি আৰু দিয়ক এনেকুৱাকৈ আমি সদায় কি কৰি থাকোঁ বোলে ইটো দিয়ক সেইটো দিয়ক বুলি সদায় আমি দিয়ক আৰু দিয়ক আমি ঈশ্বৰৰ ওচৰত এইখিনি নকওঁ যে আমি কি পাইছোঁ এই যে আমাতকৈও যে কিছুমানে পোৱা নাই খাবৰ কাৰণে পোৱা নাই এটা থাকিবৰ কাৰণে ঘৰ নাই এটা মাতিবৰ কাৰণে মানুহ নাই সংগী নাই কেনেকৈ আছে কিছুমান মানুহ গতিকে আমি যে এইখিনি অন্তত দিয়া নাই আমাক যে দিয়া নাই ঈশ্বৰে গতিকে সেইকাৰণে আমি ঈশ্বৰৰ ওচৰত আমি এইখিনি কোনো দিন কৃতাৰ্থ নকৰোঁ যিমান পাওঁ তাতকৈ আৰু লাগে আমাৰ আগৰ পুৰুষবিলাকৰ কি আছিল চিন্তা কৰকচোন বাৰু কি আছিল এখন চাইকেলো নাছিল খোজকাঢ়ি গৈছিল এতিয়া আমাৰতো অন্তত বৰ্তমান সেইখিনি আছে এতিয়া ঘৰে ঘৰে গতিকে আমিতো বৰ্তমান খাব পাই আছোঁ তাতকৈ তাৰমানে আৰু বহুত আচলতে মানুহৰ হাবিয়াস লাগে সেই বুলি কিন্তু দিনে ৰাতি তাৰমানে আমাক সেইটোকে হাবিয়াস কৰি থাকিব দিয়া নাই লাগে মানুহে উচ্চ চিন্তা কৰিব লাগে মানে টকা পইচাৰ ইনকাম কৰিব লাগে যিমান পাৰে কিন্তু সেই বুলি তাৰমানে অন্তত যদি তাতেই যদি ব্যস্ত থাকে তেতিয়াহ'লে মানুহৰ জীৱনৰ প্ৰকৃত সাৰ্থকটো নহ'বগৈ যিটো নেকি মনুষ্য জীৱনৰ সাৰ্থকতাটো নহ'ব তাৰমানে মানুহৰ জীৱন আৰু পশুৰ জীৱনৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নহ'বগৈ তাকে নামঘোষাত কি বুলি কৈছে বিষয় সম্বন্ধ সুখ সমস্ত জুনিতে পাই হৰি সেৱা একো ঠানে নাই হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু জানি ফুৰা হৰি গুণ গায় যে বিষয় সম্বন্ধীয় সুখবিলাক সমস্ত জুনিতে পায় আজি গাহৰিটোৱেও গাহৰিজনীৰ লগত সেই সুখকেই লাভ কৰি আছে মানুহে যিবিলাকক সুখ বুলি পেলাই লৈ আছে আজি গতিকে চবে তাৰমানে সেই সুখবিলাককে পাইছে চৰাই চিৰিকটিয়েও সেইবিলাক সুখকেই লৈ আছে কিন্তু মানুহৰ তাৰমানে এটা বস্তু আমি পাৰ্থক্য আছে কি মানুহে এনেকৈ বহি পেলাই আমি মুক্ত মানে কৃষ্ণ কথা কৃষ্ণ সেৱা শুনিব পাৰোঁ ভাগৱত কথা শুনিব পাৰোঁ কিন্তু বাকী জীৱবিলাকে মুক্ত মানে এনেকৈ থাকিলে কোনোবাই মাৰিব নেকি বুলি ভয় থাকে কিন্তু মানুহৰ এই ভয় পৰা মুক্ত গতিকে সেইকাৰণে মানুহ হ'ল জীৱশ্ৰেষ্ঠ কিন্তু জীৱশ্ৰেষ্ঠ মানুহ হৈ যদি জীৱশ্ৰেষ্ঠৰ নিচিনাকৈ কামবিলাক নকৰে বা যদি কেৱল যদি ধন এইবিলাকতে ব্যস্ত থাকে পুত্ৰ পৰিবাৰ এইবিলাকতে যদি ব্যস্ত থাকে তেতিয়াহ'লে তেওঁতকৈ আৰু দুৰ্ভগীয়া কোনো নহ'বগৈ সেইকাৰণে কৈছে যে
ইহাতে কৰিবে লোক সুদৃঢ় বিশ্বাস যি বস্তুত নাকি মানে কোনোদিন অথিৰ এইবিলাক ধন জন যিবিলাক অথিৰ এই আছে এই নাই সেইবিলাকতে মানুহে বিশ্বাস কৰি লয় আজি যি নেকি আপোনালোকে কৃষ্ণ কথা শুনিছে বা ভাগৱত কথাৰ যিখিনি জ্ঞান পাব এই বস্তুখিনি আপোনালোকৰ ইহজনম পৰজনম প্ৰত্যেক জনমতে কাম কৰিব অকল এই জনমতেই নহয় জনম জনম জুৰি এই কথাখিনি কাম কৰিব কিন্তু মানুহৰ দুৰ্ভাগ্যৰ কথা কি জানে যে মানুহে কৃষ্ণ কথা শুনাত খুব টান পায় সময় নাই মানুহৰ আলস কেতিয়া গৈ লাগি থাকে মানুহৰ কিন্তু মানুহে যদি হস্পিটেলত এতিয়া ৰখিব লাগে দিন ৰাতি তাতে ৰখি থাকিব গৈ কিন্তু মানুহে যদি আধ্যাত্মিকভাৱে যদি প্ৰচুৰ সেৱা কৰে তেতিয়াহ'লে হস্পিটেল ৰখিবলগীয়াই নহয় মানুহে যদি আধ্যাত্মিকভাৱে যদি ভালকৈ যদি ঈশ্বৰ সেৱা কৰি থাকে হস্পিটেল ৰখিবলগীয়া নহ'বগৈ আগৰ ঋষিমুনিবিলাকে কেইবাৰ হস্পিটেল ৰখি আছিলে এতিয়া আমাৰ যেতিয়া ৰাম মন্দিৰ বনাই আমাক বহুতে প্ৰশ্ন কৰি আছে যে ৰাম মন্দিৰ বনালে কি হ'ব হস্পিটেল বনাব লাগে কিবা বনাব লাগে আৰু আগতে কেইখন হস্পিটেল আছিলে আগতে এনেকুৱা হস্পিটেল নাছিলে যদি আধ্যাত্মিকভাৱে যদি কোনোবা থাকে তেতিয়াহ'লে হস্পিটেল ৰখিবলগীয়া নহয় যদি প্ৰকৃতত থাকে ইমানখিনিলে আমাৰ সনাতন মাৰ্গত ইমানখিনি বস্তু আছে তথাপিও মানুহে এইবিলাকত বিশ্বাস নকৰি মানে যিটো সঁচা সেইটোকে মিছা বুলি ভাবে আৰু মিছাটোকে সঁচা বুলি ভাবে মানুহৰ দুৰ্ভাগ্যৰ কাৰণ এইটো মানুহক যদি এতিয়া যদি এওঁলোকৰ ঘৰত যদি আজি এটা পাৰ্টি যদি ভালকৈ দিলে হয় মানুহ এতিয়া ইয়াতে ৰ'ব জেগা নোহোৱা হ'লে চোতালত কিন্তু কৃষ্ণ কথা শুনাৰ কাৰণে মানুহৰ ধৈৰ্য নাই এইটোৱে হ'ল মানুহৰ আটাইতকৈ দুৰ্ভাগ্যৰ কথা ইয়াতকৈ আৰু দুৰ্ভাগ্য কোনো কাৰণত হ'ব নোৱাৰে গতিকে সেইকাৰণে যে আমি যিসকলে আছোঁ এইখিনি যিখিনি যদি আমি লৈ যাব পাৰোঁ এইখিনি আমাক কি কৰিবগৈ ইহজনমত আৰু পৰজনমত এইখিনি বস্তু আমাক সদায় ক্ৰিয়া কৰিব কাম কৰিব আপোনাৰ নহয় আপোনাৰ বংশ উপৰি 7 পুৰুষ তলে 14 পুৰুষ 21 পুৰুষে কি পায় উদ্ধাৰ পায় যদি কোনোবাই কৃষ্ণ সেৱা কৰিব পাৰে যদি কোনোবাই হৰিৰ নাম ল'ব পাৰে আজি যিসকল বংশ আপোনালোকৰ বংশত বা এওঁলোকৰ গৃহত আজি এই ভাগৱত অনুষ্ঠান আয়োজন কৰা হৈছে প্ৰত্যেক বছৰে এওঁলোকে আয়োজন কৰে গতিকে এওঁলোকৰ উপৰি পিতৃপুৰুষবিলাকেও কি পায় এইবিলাক আয়োজন কৰিলে সন্তোষ পায় কিয় সন্তোষ পায় কাৰণ ইয়াতে কি হৈছে তেওঁলোকৰ এতিয়া পিছৰ প্ৰজন্মই কি কৰিছে কৃষ্ণ কথা বা ভাগৱত কথাৰ আয়োজন কৰিছে এই আয়োজনক লৈ উপৰি পুৰুষবিলাকে কি পায় যি জুনিতে আছে বা য'তেই আছে তেওঁলোকে কি পায় তাতকে সৎগতি পায় আৰু সেইকাৰণে তেওঁলোকে তাৰ পৰা এটা আশীৰ্বাদ দিয়ে আৰু সেই আশীৰ্বাদেদি কি হৈ যায় জীৱনত কাম আহে গতিকে সেইকাৰণে আমি কৃষ্ণ কথা ভাগৱত কথা খুব মানে দৃঢ়ভাৱে শুনিব লাগে যিখিনি কথা যাতে আমি যিমানখিনি লৈ যাব পাৰোঁ সেইখিনি হ'ল প্ৰসাদ বাকী ইয়াতে যিমানবিলাক ইয়াতে গাজি কল দেখা পাইছে এইবিলাক একো প্ৰসাদ নহয় এইবিলাক কিনিলেই পায় মেইন প্ৰসাদ হ'ল হৰি নামৰ প্ৰসাদ এই প্ৰসাদখিনি যোনে যিমানখিনি লৈ যাব পাৰে টোপোলা বান্ধি সিমানখিনি তেওঁৰ নিজৰ কাৰণে মংগল হ'ব আৰু এই যদি কোনোবাই ভাবে বোলে মোৰ গাজিকেইটাই প্ৰসাদ চাহখিনিয়ে প্ৰসাদ এনেকুৱা নহয় এইখিনি মানে এটা আকাৰ দি পেলাই খোৱা হয় আৰু প্ৰসাদ বুলি পেলাই কিন্তু আচল প্ৰসাদ হ'ল কৃষ্ণ নাম হৰি নাম ভাগৱতৰ এই কথাবিলাক কোনে কিমানখিনি লৈ যাব পাৰে এতিয়া ক'লে যে মুকজিনে শৰীৰক সুখক আশায় ব্যৰ্থ হোৱা আশা আপুনিও নাখজায় ৰাতি দিনে চিন্তা ৰাজা হ'ব দুৰাশয় কেনেমতে সমস্ত পৃথিৱী মোৰ হয় কেনেকৈ গোটেই পৃথিৱীখন মোৰ হয় এইটোৱে ৰাতি দিনে চিন্তা কৰে বিষয় লম্পট ভৈলে নপাৱে ৰাজ্যক প্ৰথমে জিনিবে 6 ইন্দ্ৰিয়বৰ্গক গতিকে বিষয়ত যদি লম্পট হয় তেতিয়াহ'লে সেই ৰাজ্যখন নপায় বুলি কৈছে প্ৰথমতে কি কৰিছে এতিয়া আমাক দেহতত্বত কৈছে এই বস্তুখিনি যে প্ৰথমতে আমাক 6 ইন্দ্ৰিয়ক আমাক কি কৰিব দিছে আমাক অকণমান জিনিব দিছে জয় কৰিব দিছে 6টা ইন্দ্ৰিয় কি কাম ক্ৰোধ লোভ মোহ মাৎসৰ্য এনেকুৱাকৈ আমাৰ কি আছে আমাৰ মানে ইন্দ্ৰিয়বিলাক এই ইন্দ্ৰিয়বিলাকক আমি কি কৰিব লাগে আমি অলপ জয় কৰি ল'ব লাগে আৰু সেইবিলাকক যদি জয় কৰি লোৱা নাযায় তেতিয়াহ'লে কিন্তু এই ধৰ্ম ৰাজ্যত প্ৰৱেশ কৰাত অলপ অসুবিধা হৈ যায় সেইকাৰণে যিমান পাৰি আমি সেইবিলাক ভাৱৰ পৰা অলপ আঁতৰত আহিব লাগে ৰাজমন্ত্ৰী হবক কৰিবে বৈশ্য পাছে আনু হব হেবক মাত্য যত আছে গজবাজি প্ৰজা বৈশ্য কৰি লক্ষ্য বেপাছত যত আশ্ৰয় বিপক্ষ মোতে খাটিবে কজত নৃপতি মহন্তে পাইবু পৃথিৱীক হবে সাগৰ পৰ্যন্তে
হেন আশা পাশে বদ্ধ কৰিলে হৃদয় কাছতন দেখৈ অন্ত ককৰাজাচ সেইকাৰণে হেন আশা পাশে বদ্ধ কৰিলে হৃদয় কাছত নেদেখয় অন্ত ককৰাজাচ। গতিকে যদি আমি এটা বহুত ডাঙৰ আশা লৈ পেলাই বোলে যিমান পালেও নুকুলাই এনেকুৱা এটা আশা লৈ পেলাই যদি যোৱা হয় তেতিয়াহ'লে তেওঁ কোনোদিন তাৰমানে কি নহ'ব জীৱনত তৃপ্তি নাপাব এইখিনি বস্তু লৈ কোনোদিন তৃপ্ত নহ'বগৈ। গতিকে আমি তৃপ্ত হ'ব লাগিলে কি কৰিব লাগিব আমি আমাৰ ইন্দ্ৰিয়বিলাকক জয় কৰি ল'ব লাগিব। হেৰা আমৰাম আলো চিন্তিলে ক মাত্ৰ নিসিজিল মনোৰথ আলোচনতে কত ৰাজা গৈল যম পথ হেৰা আমৰাম কৰিলে ক যিটো হাত দীপয় অধিকাৰ তথাপি ন পাইল তৃষ্ণা সাগৰৰ পাৰ ইন্দ্ৰিয়ক দময় মোক জিনিবাক লাগি তাত পৰে নাই মন্দ পৰম অভাগে ইন্দ্ৰিয়ক দমি যদি ভজে ভগৱন্ত পাৱৈ মুখ্য ফল আত সুখ পৰ্যন্ত। আৰু সেই ৰজাবিলাকে কলিৰ যিবিলাক ৰজা তেওঁলোকে ইন্দ্ৰিয়বিলাকক জয় নকৰি তেওঁলোকে ৰাজ্য ভোগ কৰিব যোৱাৰ কাৰণত তেওঁলোকৰ মন কোনোদিন তৃপ্ত নহয়। সেইকাৰণে কৈছে চিন্তিলেক মাত্ৰ নিসিজিল মনোৰথ আলোচনতে কত কৰ ৰাজা গৈল যমপথ। এইবিলাক আলোচনা কৰি থাকোঁতে কিমান ৰাজা যমপুৰত গৈছে। আজি পৃথিৱীখন গোটেইখিনি কোনোবাই লম লম কৰি পেলাই কিমান এতিয়া মাটিৰ তলত গৈছে কিমান মৰি গৈছে। এইবিলাক যুদ্ধ কৰি আগতে কত ৰজা মৰি গৈছে এনেকুৱাকৈ। কাৰোবাৰ এতিয়া আছে নেকি আগৰ পুৰণা ৰজা এজন আছে নেকি বোলে নমৰাকৈ আছেই। গতিকে নমৰাকৈ কোনো থাকিব নোৱাৰে প্ৰত্যেকে মৰিব। আৰু এই বস্তুটো নাজানি চব লাগে লাগে কৰি থাকি থাকি তেওঁলোকে নিজে নিজেই ধ্বংস হৈ গৈছে। কৈছে আলোচনতে কত ৰাজা গৈল যমপথ তেওঁলোকে যমৰ পথটোহে পাবগৈ কাৰণ তেওঁলোকে ভাল পথ নাপায়। কিয় যদি জীৱনত যদি কোনোবাই কৃষ্ণ নাম নলয় তেওঁলোকে যমৰ পথটোৱে পাব। যমৰ পথটো কেনেকুৱা বস্তু যে মানুহে মৰাৰ পিছত এটা শৰীৰ পায় এইটো হ'ল যাতনা শৰীৰ বুলি কয়। মানুহে মৰাৰ পিছত এটা শৰীৰ পায় এই শৰীৰটোক যাতনা শৰীৰ বা লিংগ দেহ বুলি কয়। এই লিংগ দেহটো পোৱাৰ পিছত কি হৈ যায় মানুহে মানে দুখখিনি ভোগ কৰি থাকিব। যমে কোবালে কোবটো অনুভৱ কৰিব কিন্তু নমৰে হৈ শৰীৰটো। এতিয়া আমাৰ এই শৰীৰটো যদি কোনোবাই কোবাই থাকে বা লোৱা কটা যদি ভৰাই দিয়ে এই শৰীৰটো মৰি যাব। কিন্তু যদি মৰাৰ পিছত কোনোবাই পাপ কৰ্ম কৰি পেলাই যেতিয়া যাতনা শৰীৰটো পাবগৈ সেই যাতনা শৰীৰটো কোবাই থাকিব কিন্তু সেই শৰীৰটো কোনোদিন নমৰে নমৰে। তেওঁৰ যাতনা শেষ নোহোৱা পৰ্যন্ত তেওঁৰ সেইখিনি কাটা নোযোৱা পৰ্যন্ত তেওঁ নমৰে। কোবাই থাকিব গৰম পানীত ডুবাই থাকিব কিন্তু গৰম পানীত ডুবোৱাৰ অনুভৱটোহে কৰিব কিন্তু নমৰে। এই যাতনাখিনি কিন্তু পাব। লোৱা কটা ভৰাই দিব মুখেৰে লোৱা কটা ভৰাই দিব কিন্তু লোৱা কটা ভৰাই দিলে যে সেই অনুভৱটো কৰিব কিমান দুখ পায় সেইখিনি দুখ পাব কিন্তু সেই শৰীৰটো নমৰে। গতিকে সেইকাৰণে যে যিসকলে জীয়াই থাকোঁতে হৰি সেৱা নকৰে জীয়াই থকা অৱস্থাত যি মানুহে কৃষ্ণ নাম নলয় সেই মানুহে এনেকুৱাকৈ যমৰ যাতনা পায়। আৰু যি মানুহে জীয়াই থাকোঁতে কৃষ্ণ নাম ৰাম নাম লয় সেই মানুহে এই যমৰ যাতনা পাব লগা নহয় বা যম তাৰ ওচৰত আহিবও নোৱাৰে। ইন্দ্ৰিয়ক দমি যদি ভজে ভগৱন্ত পাৱৈ মুখ্য ফল আত সুখ পৰ্যন্ত। যদি কোনোবাই সেই ইন্দ্ৰিয়বিলাকক দমন কৰি যদি কোনোবাই ভগৱন্তক ভজনা কৰে এতিয়া আমাৰ জিভাখুৰেটো বিচাৰিবই বোলে কিবা কিবি খাই থাকো বুলি বোলে জিভাখুৰক মই শাসন কৰিব লাগিব তই কিয় খাবি তই খাম বুলি ক'লেই দিম নেকি মই এই বুলি জিভাখুৰক শাসন কৰিব লাগে।
চকুকেইটা শাসন কৰিব লাগে চকুকেইটাইতো কেৱল বেয়াখিনি চাবৰ কাৰণে চেষ্টা কৰে ভাল বস্তু চাবৰ কাৰণে ইচ্ছাই নকৰে চকুকেইটাই তে চকুকেইটা কি আছিলে সাধু সন্ত চাব লাগে ভকতৰ সংগত আহিব লাগে এই ভাগৱতৰ কথাবিলাক চাব লাগে কিন্তু চকুটোৰে এইটো নাচাবলৈ কেৱল বেয়া বস্তু ক'ত পায় কাৰ ঘৰৰ কি হ'ল এইবিলাক বস্তু চকুটো বিৰাট গুৰুত্ব দি থাকে ইয়াতে কি কৈ আছে এইখিনি বস্তু কাণে নুশুনে কাণে কি শুনি ভাল পায় এই সেইফালে কাৰ কলংকিত কথাবিলাক আলোচনা কৰিছে কাৰ লেতেৰা কথাবিলাক আলোচনা কৰিছে কোনোবাই ফুসফুসে আলোচনা কৰিলেও এইখিনি কিন্তু কাণখনে শুনি খুব ৰস পায় এই হ'ল কাণৰ ধৰ্ম গতিকে সেইকাৰণে কাৰোবাৰ জীৱনৰ কলংকিত কথাবিলাক শুনি পেলাই কাণখনে যিটো ৰস পায় সেইকাৰণে কাণখনক আমি কি কৰিব লাগে বাধা দিব লাগে বোলে তই শুনিব খুজিলে দিম নেকি তইতো ইমান দিনেতো বেয়া কথাবিলাক শুনিয়ে আছ তই কিমান দিন হ'ল শুনি আছা কিন্তু এতিয়াতো অন্ততঃ কৃষ্ণ কথা শুন এতিয়াতো অন্ততঃ ৰাম নাম শুন কাৰণ যিখন কাণেৰে ৰাম নাম প্ৰৱেশ কৰে সেইখন কাণো কি হৈ যায় জীৱনে বেয়া কথা নুশুনক সেইখন কাণো শুদ্ধ হৈ যায় চকুকেইটাৰে যদি সাধু সন্তৰ দৰ্শন হয় যদি ভাগৱতৰ দৰ্শন হয় স্পৰ্শ হয় তেতিয়াহ'লে কি হৈ যায় চকুকেইটাও শুদ্ধ হৈ যায় নহ'লে সেই মানুহৰ চকু আৰু সেই বেং ভকলাৰ চকু বেং ভকলাৰ জিভাদি একে নিচিনা হয় বেঙৰ জিভাখনো মানে তুৰ আহি থাকে কিন্তু তাতে কৃষ্ণ নাম ল'ব নোৱাৰে ঠিক তেনেকুৱা যে মানুহৰ জিভাখুৰ পাই যদি আমি কৃষ্ণ বুলি নকওঁ ৰাম বুলি নকওঁ যদি হৰি সেৱা নকৰোঁ হাত দুখন দিয়ে দেখা মানে হাত দুখন থকাৰ পিছত যদি আমি এজন সাধু ভকত দেখা পালে যদি কৃষ্ণ বুলি ক'বৰ কাৰণে হাতকেইখন যদি নুঠে তেতিয়াহ'লে হাত থকাতকৈ নথকাই ভাল হাত নোহোৱাবিলাকেহে নিদিয়ে হাত থকাবিলাকেতো কৃষ্ণ বুলি দি দিয়ে গতিকে যি মানুহে এবাৰ যদি কৃষ্ণ বুলি পেলাই হাতযোৰ নকৰে পিছৰ জন্মত হাতেই নহয় সেইকাৰণে আজিও কিছুমানে হাত নোহোৱা হয় ঈশ্বৰৰ নামত দে বাবা বুলি পেলাই ভিক্ষা কৰিবলৈ ভাগৱতৰ কথা মই বনাই কোৱা কথা নহয় সেইকাৰণে মঠ মন্দিৰৰ ওচৰত বহুত মানুহ বোবা হৈ কলা হৈ হাত ভৰি নোহোৱা হৈ থাকে কিয় যি মানুহে ভৰি থাকি পেলাই সাধু সন্তৰ সংগত নাহে যি মানুহে হাত থাকি কৃষ্ণ বুলি নকয় যি মানুহে জিভা থাকি পেলাই ৰাম বুলি নকয় যি মানুহে কাণ থাকি কৃষ্ণ কথা নুশুনে যি মানুহে নাক থাকি ধূপৰ গুণ নুশুনে বেয়া গুণবিলাক শুঙি থাকে সেই মানুহৰ কোনোদিন তাৰমানে সেই শৰীৰটো পবিত্ৰ নহ'বগৈ অপবিত্ৰ হৈ থাকিব সেইকাৰণে যে আমাৰ ইহজনম আৰু পৰজনমৰ সুকীৰ্তিৰ কাৰণত আমাৰ দেহাটো পবিত্ৰ কৰিব লাগিব দেহা পবিত্ৰ কৰিব লাগিলে একমাত্ৰ কথা হ'ল শ্ৰৱণ আৰু কীৰ্তন এই কলিযুগত শ্ৰৱণ আৰু কীৰ্তন যদি কোনোবাই নকৰে ভাগৱতৰ কথা শ্ৰৱণ মানে কাণেৰে শুনা কাণেৰে শুনিলেই কি হৈ যায় গোটেই দেহাটো পবিত্ৰ হৈ যায় তাকে নামঘোষাত কৈছে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই যে জলৰ যতে কমল যেহেন শৰত কালে স্বভাৱতে নিৰ্মল হয় যে এতিয়া বাৰিষা কি হৈ যায় বাৰিষা বৰষুণত পানীবিলাক এনেকুৱাকৈ আহে আহি পেলাই গোটেই নলা নৰ্দমাক খাল বিল চববিলাক লেতেৰা হৈ যায় খোলা পানী ওলাই যায় কিন্তু এতিয়া যিমানে খৰালি কাল চাপিছে সিমানে কি হৈ যায় যে সেইবিলাক পানীবিলাক কি হৈ যায় খুব সুন্দৰ পৰিষ্কাৰ হৈ যায় মানে পৰিষ্কাৰ হৈ থাকে আকৌ যেতিয়া বাৰিষা আহি যাব তেতিয়া লগে লগে আকৌ পানীবিলাক খোলা হৈ যাব লেতেৰা হৈ যাব ঠিক তেনেকুৱাকৈ মানুহৰো যি মানুহে কৃষ্ণ কথা ভাগৱত কথা নুশুনে লেতেৰা হৈ থাকে খোলা হৈ থাকে কিন্তু যদি কেনেবাকৈ কৃষ্ণ কথা যদি কাণেৰে শুনে লাহে লাহে হৃদয়খন পবিত্ৰ হ'ব আৰু মন নিৰ্মল হ'ব আৰু মন যেতিয়া নিৰ্মল হ'ব যেতিয়া আনন্দত থাকিব শান্তিত থাকিব তেতিয়া কি হ'ব আনন্দত থকা মানুহৰ কোনো দিন মানে যিকোনো বেমাৰে পটকে নাপায় সেইকাৰণে যিমান পাৰি আনন্দত থাকিব লাগে যিখিনি পাইছোঁ এইখিনিক লৈ আমি সুখ শান্তিত থাকিব লাগে যদি আমি এইখিনি লৈ যিখিনি পাইছোঁ এইখিনিত যদি আমি শান্তি ল'ব নোৱাৰোঁ কোনো ব্ৰহ্মায়ো আহি পেলাই সেইখিনি সুখ দিব নোৱাৰে আপুনি মই যদি নিজে যদি সেইখিনিত মানে সন্তোষ হ'ব নোৱাৰোঁ সেইকাৰণে আমি কি কৰিব লাগে আমি হাত ভৰি চকু কাণ এইবিলাক আমি ঈশ্বৰৰ সেৱাত লগাব লাগে ঈশ্বৰৰ সেৱাত লগালেহে কি হৈ যায় সমস্ত দেহাটো পবিত্ৰ হৈ যায় অসংখ্যাত মনো তনয় সমস্ত মোক এৰি সহসে গৈলস্ত হে ৰাম ৰাম মোহৰ নিমিত্তে হবে প্ৰাণ কহু যায় যথা হন্তে আইল গৈল তথাতে দুনাই কেহুবলৈ মোৰ এইটো পৃথিৱী মণ্ডল নুহিতুৰ বোলৈ কতো নৃপতি নিষ্ফল অন্য কৰৈ যুদ্ধ প্ৰজা ক্ষয়ংকাৰ মোক লাগি চিন্তে আপোনাৰ মহামাৰ এৰা মোৰ পদে কৰে যুদ্ধ হৃদ সুদৰে
ভাই ভাই কোপে কটা কটি কৰি মৰে মোহৰ নিমিত্তে পিতা পুত্ৰে যুঁজে আখি ইহাক দেখিতে মোৰ উঠে আতি হাখি এতিয়া কৈছে যে কেহো বোলৈ এৰি মুক সহস্যে অসংখ্যাত মনুতনয় সমস্ত মুক এৰি সহস্যে সহস্য গ'লে অস্ত অসংখ্য মনুতনয় মানে কি কৈছে মনুৰ পুত্ৰবিলাক তনয় মানে পুত্ৰ আমি সকলো যিমান মানুহ আছোঁ ইয়াতে চববিলাক মনু আৰু শতৰূপাৰ পুত্ৰ পুত্ৰী ইয়াত যিমানবিলাক আছে সেইকাৰণে আমাৰ ইয়াতে জাতিবিলাক শ্ৰেণী বিভাগ কৰাটো এইবিলাক বহুত পিছত এইবিলাক উলিয়াইছে এই যে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এইবিলাক বহুত পিছত এইবিলাক মানে কিছুমানে এই বস্তুবিলাক উলিয়াই দিছে কিন্তু আচলতে ইয়াতে চববিলাক মানুহ মাত্ৰেই মনু আৰু শতৰূপাৰ সৃষ্টি আমাৰ যিমানবিলাক মানুহ দেখা পাইছে ইয়াতে যিমান জীৱ মানুহ আছে এই মানুহবিলাক কি আছে মনু আৰু শতৰূপা মনু এই ব্ৰহ্মাৰ পৰা আহিছে গতিকে সেইকাৰণে আমি সেই মনুৰ অংশ হিচাপত আমি প্ৰত্যেকে ইয়াতে জীৱ আছোঁ সেইকাৰণে আমি মানুহবিলাকৰ মাজত ভাগ ভাগ কৰি থাকিব নালাগে কলা বগা ওখ চাপৰ ধনী দুখীয়া পুৰুষ মহিলা এইবিলাক বিচাৰ কৰি থাকিব নালাগে ভাগৱতত চব সমান ভাগৱতত ইয়াতে চব সমান ইয়াতে কোনো ধৰণৰ উচ্চ নিচ বোলা বস্তুটো ইয়াতে নাই ইয়াতে চব সমান যিয়ে নেকি ঈশ্বৰৰ ওচৰত শৰণ লয় যিয়ে হৰি ভক্তি কৰে তেৱে জাতি যিয়ে হৰি ভক্তি নকৰে তেৱে অজাতি এইটো ভাগৱতৰ স্পষ্ট সিদ্ধান্ত যে হৰি ওচৰ শৰণ যিয়ে ল'লে তেৱে জাতি হৈ আছে তেওঁ এতিয়া আমাৰ যিবিলাক নেকি জাতি হিচাপত চাই থাকে যি জাতিয়ে নহওক যদি তেওঁ হৰিত শৰণাপন্ন হৈছে তেৱে জাতিত উঠি আছে আৰু শৰণাপন্ন নোহোৱা পৰ্যন্ত তেওঁ অজাতি হৈ আছে তাৰমানে জাতি আৰু অজাতি এইটোৱে পাৰ্থক্য বাকী কিন্তু জাতি অজাতি ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এইবিলাক কথা নাই গতিকে সেইকাৰণে যে এই অসংখ্য মনুতনয় সমস্ত মুক এৰি সহস্যে সহস্যে গ'লে অস্ত এনেকুৱাকৈ কিমান মানে সেই মনুৰ পুত্ৰ কিমান ৰজাবিলাক হৈ পৃথিৱীৰ কাৰণে যুঁজি কিমানে মানে শাসনভাৰ লম কৰি থাকি কিমানে শাসনভাৰ লৈছে কিমান যে মৰিছে কিমানৰ হাড়ত বন গজি গৈছে এইবিলাক আমাৰ ইতিহাসে কয় এইবিলাক কথা মোহৰ নিমিত্তে হবে প্ৰাণকো খুজাই যথা হন্তে আইল গইল তথাতে দুনাই মোৰ নিমিত্তে হবে প্ৰাণ খুজে কেৱল পৃথিৱীখনৰ নিমিত্তে পৃথিৱীক পোৱাৰ আশাত পৃথিৱীক জয় কৰাৰ আশাত কি কৰি থাকে মাটি লাগে কেৱল ধন সম্পত্তি লাগে এইবিলাকৰ আশাত মানে সিহঁতে সদায় সেনেকুৱাকৈ থাকে কেহো বোলৈ মোৰ এইটো পৃথিৱী মণ্ডল নুহি তোৰ বোলৈ কতো নিৰ্পতি নিষ্কল এতিয়া কিছুমানে কয় বোলে এই পৃথিৱীখন মোৰে এই বুলি ক'ব খোজে এতিয়া আমাৰ যি দেশে মাজত যুদ্ধ চলি আছে কিছুমানে কয় বোলে মই এইটো বোমা দিম উৰাই দিম মই গোটেই পৃথিৱীখন মোৰ হ'ব আকৌ এখনে কয় বোলে নহয় মই চাই থাকিম নেকি ময়ো দিম গতিকে এনেকুৱাকৈ কৰি এটা সময়ত গৈ এইবিলাক মানে মানুহ থকাৰ কাৰণে বহুত টান হৈ পৰিবগৈ গতিকে সেইকাৰণে যে কেহো বোলে মোৰ এইটো পৃথিৱী মণ্ডল কোনোবা এজনে কয় বোলে পৃথিৱীখন মোৰহে আকৌ এজনে কয় বোলে মোৰহে মোৰ অধিকাৰ আছে এনেকুৱাকৈ লাগি থাকিব নুহি তোৰ বোলৈ কতো নিৰ্পতি নিষ্কল গতিকে এনেকুৱাকৈ কোনেও মানে কাকো কিবা নকৰা হৈ যায় কোনেও কাকো মানে নিদিয়ে আৰু পাৰিলে মোকে লাগে ময়ে ভোগ কৰি থাকোঁ বেলেগে নাপালেও হয় এনেকুৱা এটা ভাৱধাৰাত থাকিব আৰু সেনেকুৱা ভাৱধাৰাত যদি থাকে কি হৈ যাব নিজেও নাপাব আৰু আনৰখিনিও নোহোৱা হৈ যাব এবাৰ এনেকুৱাকৈ কি কৰিলে যে এই বেলুন কেইটামান দি দিলে এজন মানুহে বেলুন কেইটামান দি দিলে কেইজনমান মানুহৰ মাজত যে যাৰ বেলুনটো নাফাটে যোনে যাৰ বেলুনটো নাফাটাকৈ থাকে মানে সিয়ে প্ৰথম এই বুলি মানুহৰ মাজত মানে কৈ দিলে যাৰ বেলুনটো নাফাটাকৈ থাকে মানে নাফাটে আৰু এই বেলুনটো এতিয়া আমাৰ এইকেইটাৰ মাজত যদি বেলুনটো এৰি দিয়ে এটা মানুহকেইটাৰ মাজত কি লাগিল যুদ্ধ এখন লাগিল বোলে মই এটাই এটাৰটো ফুটাই দিছে এটাই এটাৰটো ফুটাই দিছে লাষ্টত গৈ এটাও বেলুন নাথাকিলগৈ তাৰমানে মালিকজনে কি কৈছিলে বোলে বেলুনটো কি কৰা যে বেলুনটো তোমালোকে কি কৰা যে নাফাটাকৈ জোনাই ৰাখিব পাৰা কিন্তু তেওঁতো কোৱা নাছিলে যে এইটো বেলুন এইটো ফুটাই দিয়া আৰু বেলুনটো সি ফুটাই দিয়া এনেকুৱাটো কোৱা নাছিলে কিন্তু কি কৰিলে বেলুনকেইটা চবৰটো ফুটাই দি তেনেকুৱাকৈ এটাও নোহোৱা কৰি দিলে লাষ্টত যায় এজনো নিজিকিল গতিকে ঠিক তেনেকুৱা এটা অৱস্থা হৈ আছে এতিয়া মানে কোনেও কাৰো ভালটো নিবিচাৰে
এতিয়াৰ পিছত আৰু হ'বগৈ কলি যুগৰ শেষত আৰু হ'বগৈ যে তেতিয়াতো আৰু একেবাৰে চাব নোৱাৰা হ'বগৈ কোনেও কাৰো ভাল এই বস্তুটো কোনেও নিবিচাৰিব সেইকাৰণে পৃথিৱীয়ে কৈ আছে যে কেহু বোলৈ মৰৈটো পৃথিৱীৰ মণ্ডল নহি তোৰ বোলৈ কতো নিৰ্পতি নিষ্কল অন্য কৰি যুদ্ধ প্ৰজা ক্ষয়ংকাৰ মুক লাগি চিন্তা আপোনাৰ মহামাৰ আৰু মোৰ কাৰণে কি কৈ থাকে মহামাৰী কেৱল যুদ্ধ এই যে অলপতে যে ৰাছিয়া ইউক্ৰেইনৰ এইবিলাক যুদ্ধ হ'ল আৰু যে কাবাৰ যুদ্ধ হৈ আছে এইবিলাক কি হয় কাৰণে কেৱল মাটিৰ কাৰণে এটা যে দিন ৰাতি আমাৰ সৈনিকবিলাকে পহৰা দি আছে এটাতো কেৱল নহ'লে মাটিখিনি কাঢ়ি লৈ যায় কেৱল মাটিৰ কাৰণে আনৰ মাটি কাঢ়ি পেলাই ভাল পায় কিছুমানে আনৰ মাটি মানে ৰাতিটোতে কাঢ়ি পেলাই ভাল পায় কেনেকৈ আনৰ সীমা এটা ঠেলিব পাৰি এটা কিছুমানে পথাৰত খেতি কৰিব গ'লেও মানে কাৰ সীমাটো ঠেলিব পাৰি মাটিৰ সীমা ঠেলা মানুহৰ কোনোদিন ভাল নাযায় তাৰ বংশ গোষ্ঠী পৰ্যন্ত ভাল নাযায় তাৰ বংশত মাটি খোৱা মানুহেই নোহোৱা হৈ যায় বহুত দেখা পাইছোঁ এনেকুৱা যি মানুহে আনৰ মাটি ঠেলে আনৰ মাটিৰ সীমা ঠেলি যি মানুহে যায় সেই মানুহৰ বংশত আৰু কোনো খাবই নাথাকে তাৰ গতিকে সেইকাৰণে কোনো কাৰণত আনৰ বস্তুত লোভ কৰিব নালাগে যাৰ যেনেকুৱা আছে তেনেকুৱাই থাকক মোৰ যিখিনি আছে সেইখিনি থাকক গতিকে আনৰ বস্তুত যিয়ে সীমা ঠেলি যায় তাৰ মানুহৰ তেনেকুৱাই অৱস্থা তাৰ গোষ্ঠীত দোষ আহি যায় গতিকে সেইকাৰণে যে ইয়াতে সেইকাৰণে কৈছে যে মোক লাগি চিন্তি কেৱল মোক পাবৰ কাৰণে মহামাৰ হৈ থাকে মোৰ পদে কৰে যুদ্ধ ক্ৰুহি দৰে ও ভাই কোপে কটা কটি কৰি মৰে মোহৰ নিমিত্তে পিতা পুত্ৰ যুঁজে আখি ইহাক দেখিতে মোৰ উঠে আতি বসুন ধৰাই কৈছে পৃথিৱীয়ে কৈছে আজি যে মোৰ কাৰণে বাপেক পুতেকৰ মাজত কটা কটি লাগে বুলি কৈছে ভায়েকৰ মাজত কটা কটি তাৰমানে এই যে সীমাৰ কাৰণে যে এটা সীমাৰ কাৰণত ভায়েকৰ মাজত কটা কটি কৰি মৰে যে এটা ভায়েকে আন এটা ভায়েকৰ মাজত কটা কটি কৰি মৰে অকণমান মাটিৰ কাৰণে আৰু সেইখিনি মাটি তেওঁ লৈ যাবনে গোটেইখিনি মাটি পাবনে এইখিনিৰ অধিকাৰ এজনে হ'ল ঈশ্বৰৰে মাটি এইবিলাক কিন্তু ইয়াতে কি আমি ইয়াতে মাত্ৰ ভোগহে কৰি থাকিব পাৰিছোঁ ইয়াৰ আগতো এইখিনি মাটি কোনোবাই ভোগ কৰি আছিল আজি মই কৰিছোঁ আমি যোৱাৰ পিছতো এদিন কোনোবাই ভোগ কৰিব আমি মাত্ৰ ইয়াতে মানে এই আমি থকা কেইটা দিন ইয়াতে আমি ভোগহে কৰি আছোঁ আমি সদায় মানে আমাৰ যে লগত যাব আমি যে হেৰি কৰিম তেনেকুৱা নহয় এইখিনি বস্তু সদায় আমি লগত লৈ যাব নোৱাৰোঁ সেইকাৰণে এই যে সৰু বস্তুবিলাকৰ কাৰণত মানুহে তেনেকুৱাকৈ কটা কটি কৰি মৰে তাকে বসুন ধৰাই কৈছে মোৰ হাঁহি উঠে এইবিলাক দেখা পায় এই সাধাৰণ মাটি আমাৰ ইয়াৰ পৰা যদি অলপ ওপৰত যদি কেমেৰাটো লৈ যাই চাওঁ আমি কি দেখা পাওঁ আমি এই আমাৰ গাঁওখন গোটাই সৰু এতিয়া বালিচিঠা গাঁওখন গোটাই সৰু দেখা পাব এই সৰু আৰু যদি ওপৰত যদি যাই দেখা পাওঁ যদি প্লেনৰ ওপৰেৰে চাওঁ বালিচিঠা কি গোটেই অসমখনে গোটাই সৰু দেখা পাব এই সৰু আৰু যদি আমি এতিয়া এই যে মংগল গ্ৰহবিলাক যে তাতে যে গ'ল যে মংগলযান চন্দ্ৰযান এইবিলাক যে গৈছে চন্দ্ৰৰ পৰা যদি পৃথিৱীৰ ফটোটো মাৰে এটা সৰু বিন্দু মাত্ৰ বেছি নহয় সৰু এটা বিন্দু মাত্ৰ তাৰ পৰা যদি এটা ফটো মাৰে তাৰমানে আমাৰ ইয়াতে আমি যিমানবিলাক আছোঁ আমি এটা বালি চাহীৰ নিচিনা আমি নিজকে ভাবি আছোঁ বৰ ডাঙৰ কৰি পেলাই আমাৰ একো নহয় ওপৰৰ পৰা ফটোখন মাৰি চাই সেই প্ৰমাণটো চাব মানে একো নহয় আমাৰ এইবিলাক আমি মাত্ৰ ইয়াতে কেইটামানে দিনাকে মায়াৰ খেলাখনতহে আছোঁ ঈশ্বৰৰ মায়াৰ মাজত আমি ইয়াতে আছোঁ সেইকাৰণে আমি এই আচল বস্তুটো ধৰিব পৰা নাই সেইকাৰণে এইবিলাক বস্তু মানে মোৰ কৰি সদায় থাকিব নাই মোৰ ঘৰ মোৰ মাটি মোৰ তিৰি মোৰ চলি মোৰে মোৰ এই মই বৰ ভাৱ এইবিলাক বস্তু কিছুমান এৰাই চলিব লাগে কৈছে মোৰ পদে কৰে যুদ্ধ ক্ৰুহি ঠোদৰে মোৰ পদ মোৰ সেইখিনিৰ কাৰণে মোৰ মাটিখিনিৰ কাৰণে যুদ্ধ কৰে ক্ৰুহিত মানে আপোনজনৰ মাজতো যুদ্ধ কৰে বুলি কৈছে যিমান আপোন হ'ল কিন্তু অকণমান মাটিৰ কাৰণে যুদ্ধ ভাই কোপে কটা কটি কৰি মৰে ভায়েকে কটা কটি কৰি দৰকাৰ হ'লে মাতিয়ে নাই দৰকাৰ হ'লে অলপমান মাটিৰ কাৰণে এটাক দেখা পালে মাতে নেদে দৰকাৰ হ'লে ইমান ডাঙৰ এটা সম্বন্ধ অকণমান মাটিৰ কাৰণত চেছ কৰি দিছে কোনে লৈ যাব কওক সেইখিনি মাটি কোনে লৈ যাব কাৰ আছিল আগৰ যিবিলাক আটা পুৰুষ আছিল সেইবিলাকে লৈ যাব পাৰিছেনে মাটিখিনি কোনেও লৈ যাব পৰা নাই সেইকাৰণে কৈছে মোহৰ নিমিত্তে পিতা পুত্ৰে যুঁজে আখি মোৰ কাৰণে তাৰমানে বসুন ধৰাই কৈ আছে মনে হাঁহি আছে পৃথিৱীয়ে যে মোৰ কাৰণে বাপেক পুতেকৰ মাজত যুদ্ধ
মাটিৰ কাৰণত মাটিৰ কাৰণেই কিছুমান বাপেকে পুতেকক তেজপুত্ৰ কৰি দিব লগা হয় কিছুমান পুতেকে বাপেকক বৃদ্ধাশ্ৰমত থৈ দিয়ে সম্পত্তিৰ লোভত স্বাৰ্থত তেনেকুৱাকৈ বিভিন্ন প্ৰকাৰৰ ঘটনাবিলাক আমি বাতৰিত দেখা পাই থাকোঁ ইহাকো দেখিতে মোৰ উঠে আতি হাঁহি আৰু এইবিলাক চাই চাই পৃথিৱীয়ে বোলে হাঁহি থাকে এই মোৰ ইমান জাগা ইহঁতক নুকুলাই যিমান পালেও নুকুলাই এইবুলি হাঁহি থাকে সপ্তদ্বীপা পৃথিৱী যুঁজিয়া বাহু বলে কৈক গৈলা মহাৰাজা হব সমদলে ৰাম ৰাম মই ৰহি আছো হবে মোতে ভৈল চাই কালে সংহৰিলে আতি সতি সন্ততিও নাই কিমান ডাঙৰ কথা কৈছে যে সপ্তদ্বীপা পৃথিৱী যুঁজিয়া বাহু বলে গোটেই 7খন দ্বীপৰ যি পৃথিৱী এই সপ্তদ্বীপা পৃথিৱীক পাবৰ কাৰণে বহুতে যুদ্ধ কৰিছে এটা সপ্তদ্বীপা পৃথিৱীৰ ৰজা আছিল পৰীক্ষিত এটা পৰীক্ষিত আজি আছে নেকি নাই পৰীক্ষিতৰ নামটোহে আছে কিন্তু পৰীক্ষিত ৰজাজন নাই এই কাৰণে কৈছে কৈক গৈলা মহাৰাজা হব সমদলে এতিয়া কিছুমান ৰজাই ইমান যুদ্ধ কৰিলে ইমান যুদ্ধ ৰাজ্যৰ কাৰণে ক'ত গ'ল সেইবিলাক ৰজা মই ৰহি আছো হবে মোট বইলা চাই পৃথিৱী আজি কৈছে যে মই মাত্ৰ আছো কিন্তু মোৰ তাতে ছাই হৈ গৈছে হিয়তক পুৰি দিছে ক'ত দিছে মোৰ জাগাতে মোৰ বুকুতেই কি কৰি দিছে হিয়তক পুৰি ছাই কৰাই দিছে মই মাত্ৰ চাই আছো কৈছে যে কালে সংহৰিলে সতি সন্ততিও নাই বুলি কৈছে হিয়তক কালে এনেকুৱাকৈ সংহাৰ কৰিলে হিয়তৰ সতি সন্ততি এটাও আজি পাবৰ কাৰণে নাই এটাও নাই কোনোবা দেখিছে নেকি বোলে মই অমুক ৰজা দেই এতিয়াও আমি আছো জীয়াই বোলে পৃথিৱীখন মোৰ বুলি কোৱা কোনোবা আছে নেকি বোলে মোৰ নাই হিয়তৰ সতি সন্ততি বৰ্তমান জীৱিত নাই একোৱেই নাই একো চিন চাবে নোহোৱা হৈ গ'ল পৃথু পুৰুৰবা গাধি মান্ধা তাহৰ জাতি খটাংগ সগৰ গয় অৰ্জুন যজাতি তৃণবিন্দু দিলীপ ধুন্দহা মহাৰথ শান্তনু নৈখ ধনৃগ নহুখ কাকুথ শত্ৰুজিত যুৱনাশ্বতাজ দশৰথ অম্বৰীষ ভৰত নাভাগ ভগীৰথ এইবিলাক ৰজাৰ নাম কৈছে যিবিলাক ৰজা খটাংগ নামৰ ৰজাগৰাকীয়ে আগতে একেবাৰে সেই স্বৰ্গত গৈও কি কৰিছিলে একদম শাসন কৰিছিলে তাতে গৈ তাৰে দেৱতাবিলাকক ৰক্ষা কৰিছিলে আৰু তাৰ যিবিলাক নেকি কিবা আছিলে এই অসুৰবিলাকে যেতিয়া দেৱতাবিলাকক মানে এবাৰ আক্ৰমণ কৰিছিলে তেতিয়া সেই দেৱতাবিলাকক ৰক্ষা কৰি আছিলে ক'ত এতিয়া খটাংগ ৰজা নাই নহু ক'ত নাই তাৰপিছতে ক'লে শত্ৰুজিত যুৱনাশ্ব দশৰথ ৰজা ৰামৰ দেউতাকৰতো মানে ৰজা আছিল তেতিয়া ক'ত সেইবিলাক ৰজা এতিয়া আজি নাই অম্বৰীষ ভৰত নাভাগ ভগীৰথ ক'ত নাই কোনো নাই গতিকে সেইকাৰণে কৈছে যে ইমানবিলাক ৰজাৰ কথাখিনি কৈছে যে এইবিলাক যিহেতু কোনো নাই গতিকে সেইবিলাক উদাহৰণটো চোৱা এইবিলাক চব মিছা যিমানবিলাক দেখি আছোঁ শুনি আছোঁ চব মিছা মুচুকুণ্ড যদু ৰঘু দাশৰথী ৰাম মুকতে যি গৈল নুপুৰিল মন কাম হেৰা ৰাম হিৰণ্যকশিপু বিত্ৰ সম্বৰণ ৰকম ৰাৱণনো মুচি শুম্ভ নিশুম্ভ তাৰক যাহাৰ আগত ইন্দ্ৰ পতংগ পৰাই কালৰ হাতত দেখা হবে ভৈলা চাই এতিয়া কৈছে যে ইমানবিলাক ৰজা মুচুকুণ্ডৰ কথা কৈছে যদু ৰঘু এইবিলাক হ'ল এই দাশৰথী ৰামৰ এইবিলাক মানে পূৰ্বপুৰুষবিলাক এইবিলাক পূৰ্বপুৰুষ ৰামৰ তাৰপিছতে হিৰণ্যকশিপুটো আপোনালোকে জানেই আৰু একেবাৰে পালি তাক গোটেই মানে অকল পৃথিৱীখন পালেই নহয় স্বৰ্গও লাগে নৰক চব লাগে তাক মানে গোটেই স্বৰ্গ মৰ্ত্য পাতাল চবৰ মানে অধিপতি হ'ব খোজে
চব লাগে কিন্তু কি আছে এতিয়া তাৰ কিবা আছে নেকি কোনোবা দিনা আহিছে নেকি আমাৰ ইয়াতে খবৰ ল'বৰ কাৰণে কোনে খাই আছে বুলি বলে কোনো নাই তাৰ মানে এইবিলাক চব মিছা ৰাৱণ নুমচি নমুচি শুম্ভ নিশুম্ভ তাৰক এইবিলাক কিমান অসুৰ ৰাৱণক কি লাগে ৰাৱণৰ সোণৰ লংকাখন থকাৰ পিছতো ৰাৱণক নুকুলাই আৰু লাগে কেৱল নুকুলাই আৰু নুকুলাই ৰাৱণক কাক লাগা হ'ল সীতাৰ দৰে এগৰাকী দেৱীক লাগা হ'ল আনৰ ভাৰ্যাক যিয়ে নেকি হৰণ কৰিব যায় এই তাৰো ঘৰখন ধ্বংস হওঁতে বেছি দিন নালাগে যিয়ে নেকি আনৰ ভাৰ্যাৰ ওপৰত চকু দিয়ে আনৰ তিৰোতাৰ ওপৰত যি মানুহে চকু দিয়ে সেই মানুহৰ স্বভাৱটো তেনেকুৱা আৰু সেই স্বভাৱটো থাকিলে ৰাৱণৰ যেনেকুৱা সোণৰ লংকা ধ্বংস হ'ল এই তেওঁৰো তেনেকুৱাকৈ ধ্বংস হৈ যাব আৰু এনেকুৱা এটা বাতৰিবিলাকত দেখা পায়ে আছে নহয় গোটেইবিলাক কথা গতিকে সেইকাৰণে এই যিমানবিলাক ৰজা আছিলে আগতে সেই ৰজাবিলাকৰ কি হৈছে দিনকাল ভাল গৈছে নেকি নাই যোৱা সেইকাৰণে সদায় যিটো নিজৰ ধৰ্মপত্নী আছে নিজৰ ধৰ্মপত্নীৰ লগতে সন্তুষ্ট থাকিব লাগে আৰু ধৰ্মপত্নীয়েও নিজৰ পতিৰ লগতে সন্তুষ্ট থাকিব লাগে তাৰ বাহিৰত অন্য পুৰুষক যদি স্বামী ভজনা কৰে আৰু যদি অন্য পুৰুষেও যদি নিজৰ পত্নীৰ বাহিৰে অন্য পত্নীক যদি পত্নী ভজনা কৰে তেতিয়াহ'লে কিন্তু এইটো ঘোৰ নৰকত মজে আৰু নৰকৰ বৰ্ণনাখন এনেকুৱাকৈ দিয়া আছে ইয়াতে ভাগৱততে খুব সাংঘাতিক তৃতীয় স্কন্ধত দিয়া আছে এই নৰকৰ বৰ্ণনাখিনি খুব সাংঘাতিক এইখিনি পঢ়িলেতো ইয়াতে মানে ভয়ে খাই যাব এইখিনি পঢ়িলে আচৰিত কথা দিয়া আছে ইয়াতে কি হ'ব যাতনা হৰি পোৱাৰ পিছত কি হ'ব এই সমস্তখিনি কথা কিন্তু ইয়াতে দিয়া আছে সেইকাৰণে কোনেও তাৰমানে আমাৰ ইয়াতে হয়তো আমাৰ এই আইনখনৰ পৰা হাৰি যাব পৰা যায় আমাৰ ভাৰতৰ সংবিধানৰ পৰা বা গুৱাহাটীৰ হাইকোৰ্টত কিবা অকণমান হয়তো কিবা কাৰোবাক অলপ মেনেজ কৰিলে হয়তো কিবা কাৰণত চলি যাবও পাৰে কিবা কাৰণত হয়তো চলি যাবও পাৰে বা আমাৰ ইয়াতে কোনোবা গাঁওবুঢ়াৰ লগত যদি কিবা এটা কেছ হয় অলপ মীমাংসা কৰিলে চলি যাবও পাৰে মানে মাফ কৰি দিয়ে তেওঁলোকে এটা মাফ কৰি দিব পৰা ক্ষমতা এটা আছে কিন্তু এই ওপৰৰ যিখন আদালত আছে সেইখন আদালতত কিন্তু মাফ বোলা বস্তুটো নাই আপুনি যিমানখিনি পাপ কৰিছে সিমানখিনি পাপেই আপোনাৰ প্ৰায়চিত্ত হ'ব লাগিব আৰু পুণ্য যিমানখিনি কৰিছে ইমানখিনিৰো মানে লেখযোগ হ'ব এনেকুৱা নহয় যে পাপখিনি লেখযোগ হ'ব পুণ্যখিনি লেখযোগ নহয় তেনেকুৱা নহয় পুণ্যও লেখযোগ হ'ব পাপো লেখযোগ হ'ব আপোনাৰ পাপটো ভাৰী আছে নে পুণ্যটো ভাৰী আছে এই সম্পৰ্কে চোৱা হয় গতিকে সেইকাৰণে যে তাতে কিন্তু ফাঁকি দিয়াৰ ৰাস্তা আৰু ক'তো নাই আমাৰ দেহাটোতে কি হৈ আছে আমাৰ দেহাটোতেই গোটেইবিলাক ইয়াতে 14 জন সাক্ষী ইয়াতে আমাৰ দেহাত বহি আছে 14 জন সাক্ষী এই 14 জন সাক্ষীৰ উপৰিও আমাৰ কোন বহি আছে যে আমাৰ দিকবিলাক আছে পূব পশ্চিম উত্তৰ দক্ষিণ এই কোণা কোণিবিলাক অধে ঊৰ্ধে কি আছে এই গোটেইবিলাকতে সাক্ষী দি আছে বায়ু পানী এতিয়া এই অগ্নি সাক্ষী আছে ইয়াতে অগ্নি জ্বলি আছে ইয়াতে পানী আছে এই বায়ু আছে এই গোটেইবিলাক বস্তুৱে কি কৰি থাকে সাক্ষী দি থাকে আপোনাক মই ফাঁকি দিব পাৰিম কিন্তু মই মোক ফাঁকি দিব নোৱাৰো গতিকে সেইকাৰণে যিমান পাৰি সাধন মাৰ্গত চলিব লাগিলে ভজন মাৰ্গত চলিব লাগিলে আৰু মানুহৰ জীৱন সাৰ্থক কৰিব লাগিলে যিমান পাৰি অন্ততঃ আমি অকণমান সেভ হৈ চলিব পাৰিলে বেছি ভাল হয় তাৰ পিছতে ক'লে যে যাহাৰ আগত ইন্দ্ৰ পতংগ পৰাই কালৰ হাতত দেখা হবে ভৈলা চাই ইন্দ্ৰ কি বস্তু এইবিলাক ৰাৱণৰ কাৰণে ইন্দ্ৰ একো বস্তু নহয় পতংগৰ নিচিনা বুলি কৈছে আমি যেনেকুৱাকৈ এটা পতংগ এটা দেখা পালে ভৰিৰে মোহাৰি দিব পাৰোঁ ৰাৱণৰ কাৰণে হিৰণ্যকশিপুৰ কাৰণে ইন্দ্ৰ এটা পতংগৰ নিচিনা কোবাই ছিঙি দিব পাৰে একেবাৰে কিন্তু তেনেকুৱা ৰজাও আজি আছেনে নাই চববিলাক কালৰ হাতত নোহোৱা হৈ গৈছে তেনেকুৱা ৰজাও আজি হেৰাই গৈছে যি ৰাৱণৰ গৃহত স্বয়ং ব্ৰহ্মাদেৱে আহি কি কৰিছিল মানে বেদ মন্ত্ৰ উচ্চাৰণ কৰিব লগা হৈছিলে শিৱই নিজে পূজা ল'ব আহিব লাগে ৰাৱণৰ গৃহত তাৰপিছতে কি কৰিব লাগে বাকী দেৱদেৱীবিলাকতো চাকৰ বাকৰৰ নিচিনা সিহঁতেতো মানে ৰাৱণৰ চাকৰৰ নিচিনাকৈ কাম কৰিব লগা আছিলে ইমান পৰাক্ৰমী আছিল ৰাৱণ এলা বেচা বস্তু নহয় কিন্তু সেই ৰাৱণৰো কি হৈ গ'ল লাষ্টত এটা ভুলৰ কাৰণে কি হৈ গ'ল সমস্ত হেৰি ধ্বংস হৈ গ'ল গতিকে সেইকাৰণে কৈছে কালৰ হাতত দেখা হবে ভৈলা চাই কালৰ হাতত এই সকলোবিলাক চাই হৈ যায় আনো হব ৰাজা যতয় পৰ্যন্ত হবে মহাসুৰ মহাবলী বুদ্ধিমন্ত
কালৰ হাতত হবে ভৈল সুনিকৃত কেৱলে কথা মাত্ৰ আছে পৃথিৱীত কেৱল কথাখিনিহে পৃথিৱীত আছে ৰাৱণ বোলে এনেকুৱা এজন আছিল সেই কথাখিনিহে আছে কিন্তু ৰাৱণ কিন্তু আজি নাই হিৰণ্যকশিপুৰ কথাখিনি আমি পাওঁ কিন্তু হিৰণ্যকশিপুক দেখা নাপাওঁ দশৰথৰ কথাখিনি জানো কিন্তু দশৰথ আমাৰ মাজত আজি নাই ঠিক তেনেকুৱাকৈ তেওঁলোক যেনেকুৱাকৈ আমাৰ মাজত নাই ময়ো এদিন ইয়াত নাথাকিম মই যোৱাৰ পিছতো এইবিলাক কোনো ধৰণৰ চিনচাপ নোহোৱা হৈ যাবগৈ সেইকাৰণে এইবিলাক কৈছে কেৱল মাত্ৰ কথাখিনিয়ে থাকে লোকৰ সি যিমান পৰাক্ৰমীয়েই নহওক যিমান যিয়েই নহওক কিয় কেৱল মাত্ৰ তাৰ কি থাকে তেওঁৰ কথাখিনিহে পৰি থাকে ৰাম কৃষ্ণ অত্যন্ত মনত মত আছিল সবাৰ জনে কোন পাইল তৃষ্ণা সাগৰৰ পাৰ অন্তকালে সবাৰো মিলিল বিসংগতি কৈ গইলা এৰি মোক শিখব নৃপতি এৰাম মোতে উপজিয়া হবে মোত ভৈল চাই যেন জল বুদ বুদ জলে লি নযায় তথাপিনে দেখৈ কিনো মোহে অন্ধমতি এই বুলি সদায় গাওঁ অন্ত বসুমতী এই বুলি বসুমতীয়ে সদায় এই কথাখিনিকে গাই থাকে মনত চিন্তা কৰি থাকে এই কথাখিনি যে মানুহৰ কি অৱস্থা যে মানুহে কেৱল মোৰ কাৰণে যুদ্ধ কৰি থাকে কেৱল ৰাজ্যৰ কাৰণে কটাকটি কৰি মৰি থাকে কেৱল ক্ষমতাৰ শকত তাকে কৈছে যে সবে মহাসুৰ মহাবলী বুদ্ধিমন্ত কালৰ হাতত সবে চূৰ্ণীকৃত কেৱল কথা মাত্ৰ আছে পৃথিৱীত কেৱল সিহঁতৰ কথাখিনিয়ে পৃথিৱীত আছে বাকী চব চূৰ্ণীকৃত হৈ গৈছে অত্যন্ত মনতমত আছিল সবাৰ জনে কো নাপাইল তৃষ্ণা সাগৰৰ পাৰ কোনেও মানে সেই তৃষ্ণা সাগৰৰ পাৰ পোৱা নাই পিয়াহত যেতিয়া নেকি পিয়া লাগে তেতিয়া মৰুভূমিত উটবিলাকে কি কৰে মানে পানী বিচাৰি যায় তা পানী বিচাৰি গৈ থাকি এই বালিৰ চিকমিকনিবিলাকতে কি কৰে উটে ভাবে বোলে এইখিনিয়ে পানী নেকি বুলি পেলাই একদম গৈ থাকে আৰু গৈ থাকি কি কৰে অকণমান যায় বোলে নহয় এইখিনি বালিহে আৰু অলপ আগত যায় তাতেও বোলে বালিহে এনেকৈ গৈ থাকোঁতে সিহঁতৰ দেহাত থকা পানীখিনিও শুকাই যায় বালিৰ ওপৰতে শুকাই পেলাই মৰি থাকে ঠিক তেনেকুৱা মানুহৰো মানে যিখিনি পাইছে এইখিনিতে সন্তুষ্ট নাথাকে কেৱল টকা কৰি থাকি কি হৈ যায় এই বোলে আৰু অলপ সুখ পাম ৰ মই এনেকৈ যাওঁ বোলে কালি অলপ সুখ পাম ৰ এই আনক ঠগালে অলপ সুখ পাম ৰ এনেকৈ সদায় যায় থাকি কি হৈ যায় লাষ্টত যায় মৰুভূমিত মৰিচিকা খেৰাৰ দৰে হয় একো লাভালাভ নাই নে আপুনি নিজে নিব পাৰিব নে কাৰোবাক দি থৈ যাব পাৰিব নে কি কৰিব এইবিলাক কাৰো হাতত একো নাথাকে এইবিলাক চব যোনে যিখিনি পাব লগা আছে সেইখিনিয়ে পাব ভালকৈ মনত ৰাখিব যে যোনে যিমানখিনি ধন পাব লগা আছে সেইখিনি পাবই যেনেকৈ নহওক আৰু পাব লগা নাথাকিলে কোনোদিন যিমান দেহাকে মাৰি থাকিলেও নাপায় আৰু যিখিনি পাব লগা আছে ঈশ্বৰে সেইখিনি যেনেকৈ নহওক দিব সেইকাৰণে যে ইয়াতে ক'লে যে অন্তকালে সবাৰো মিলিল বিসংগতি কৈ গইলা এৰি মোক শিখব নৃপতি ক'ত গ'ল মোক এৰি সেইসকল ৰজা বুলি কৈছে পৃথিৱী আজি প্ৰশ্ন কৰিছে যে মোক এৰি সেইসকল ৰজা ক'ত গ'ল যিসকল ৰজাই মোৰ অকণমান মাটিৰ কাৰণে কি কৰি আছিলে সিহঁতে যুদ্ধ কৰি আছিলে খোৱা কামৰা কৰি আছিলে যি ভায়েকৰ মাজত কটাকটি মৰামৰি কৰি আছিলে সেইবিলাক ক'ত গ'ল সেইবিলাক ভায়েকবিলাক এনেকুৱা যুদ্ধ কৰাবিলাক ক'ত গ'ল নাই ৰাৱণে পুষ্পক বিমানখন কুবেৰৰ পৰা নিজে কাঢ়ি লৈ গৈছে এতিয়া ৰাৱণ সদায় উঠি আছেনে পুষ্পক বিমানত নাই ৰাৱণৰ যিখন সোণৰ লংকা সেই সোণৰ লংকাখন ৰাৱণে নিজে কাঢ়ি লৈছে সেইখন ৰাৱণৰ নিজৰ নাছিল সেইখন সেই ভায়েকৰ পৰা কাঢ়ি লৈছে আৰু এটা সতেই মাক আছিল ৰাৱণৰ এই সতেই মাকৰ পুতেকৰ আছিল নহয় গতিকে সেই সতেই মাকৰ পুতেকৰ পৰা কি কৰিছে এই ৰাৱণে এই সোণৰ লংকাখন মানে সি কাঢ়ি লৈ গৈছে গতিকে তেনেকুৱা ৰাৱণ এতিয়া সদায় আছেনে ৰাৱণ নাই
গতিকে সেইকাৰণে আমাৰো যিমানবিলাক বস্তু আমি ইয়াতে পাই আছোঁ এইবিলাক বস্তু সদায় নাথাকে আৰু এইখিনিকেই জ্ঞান এতিয়া ভাগৱতে দি আছে ভাগৱতে দিয়া মানে এইখিনি কথা মহামুনি শুকদেৱ মহাৰাজ পৰীক্ষিতক কৈ আছে আৰু লগতে আমাকো এই কথাখিনি জ্ঞান ল'ব দি আছে যে মাটি যে সমস্ত বস্তু নহয় তাৰ ওপৰতো যে অলপ আধ্যাত্মিক চিন্তা চেতনা কৰা দৰকাৰ এইখিনি বস্তু এটা জ্ঞান দি আছে হে ৰাম শুকনিগদতি শুনা পৰীক্ষিত ৰাই কি কথা কহিলো তাৰ লয়ো অভিপ্ৰায় মহাৰাজা হব যশ কৰি প্ৰখ্যাত গৈল পৰলোক তাক শুনিলা সাক্ষাৎ এতিয়া যেন জল বুধে বুধে জলে লীন যায় যেনেকুৱাকৈ জলত পানীত যেনেকুৱাকৈ বুজবুজি উঠি যায় এই যে কিছুমান যে হাৱা আহি পেলাই যে বুজবুজিয়া কাটি যায় নহয় পানীত কিন্তু সেইবিলাক পানীতেই লীন যায় ঠিক তেনেকুৱাকৈ কৈছে যে যেন জল বুধ জলে লীন যায় তথাপি নেদেখৈ কিনো মোহে অন্ধ যায় ঠিক তেনেকুৱাকৈ এই পৃথিৱীতে মানুহৰ জন্ম হৈছে আকৌ এই পৃথিৱীতেই লীন হৈ যাব যেনেকুৱাকৈ পানীত বুজবুজিবিলাক উঠি থাকে পানীতেই লীন হৈ যায় চিন চাপ নোহোৱা হৈ যায় ঠিক তেনেকুৱাকৈ এই মাটিৰ ওপৰতে আমাৰ জন্ম আমাৰ পঞ্চভৌতিক এইটো শৰীৰ এই পঞ্চভৌতিক শৰীৰটো পঞ্চভূততেই বিলীন হৈ যাব আমাৰ শৰীৰটোত এতিয়া কি আছে আমাৰ শৰীৰটোতেই অগ্নিতত্ত্ব আছে সেইকাৰণে আমি খাদ্য খোৱাৰ লগে লগে খাদ্যবিলাক হজম যে নহ'লে কিহে হজম কৰে কি মেচিন আছে ভিতৰত খাদ্য খোৱাৰ লগে লগে যে এইবিলাক গলি পেলাই হজম হৈ যায় এই যে তেজবিলাক যে গৰম হৈ থাকে কিহে গৰম কৰে জুই আছে ভিতৰত পানীটো আছেই পানীটো আমাৰ ভিতৰত আছে বেছিভাগটো পানী থাকে হাৰ্ডিৰ মাজতো পানীয়ে থাকে গতিকে সেইকাৰণে আমাৰ মাটি পানী বায়ুটো আমি লৈয়ে আছোঁ এতিয়া উশাহ নিশাহত আমি বায়ুৰ দ্বাৰাই আমি শৰীৰটো চলাই আছোঁ হয়নে নহয় আকাশতত্ত্ব আমাৰ দেহাৰ ভিতৰতে আছে এনেকুৱাকৈ এই গোটেইখিনি বস্তু আমাৰ দেহাৰ ভিতৰত এই পঞ্চতত্ত্ব পঞ্চভৌতিক শৰীৰ আমাৰ এইটো ইয়াতে আছে আৰু এই পঞ্চভৌতিক শৰীৰ আমি ইয়াতেই মানে নোহোৱা কৰি থৈ যাব লাগিব যাবৰ দিনা গতিকে সেইকাৰণে তথাপি নেদেখৈ কিনো লোক মোহে অন্ধমতি বুলি কৈছে যে তথাপিও মানুহে ইমানখিনি জনাৰ পিছতো মানুহে এই মোহত মোহিত হৈ থাকে এই হ'ল ঈশ্বৰৰ মায়া আৰু এই মায়াত থকাৰ কাৰণত মানুহে কি নাপায় সঁচাটোক মিছা বুলি ভাবে আৰু মিছাটোকে সঁচা বুলি ভাবে এহি বুলি গাৱন্ত সদায় বসুমতী এই বুলি বসুমতীয়ে সদায় গাই থাকে এই কথাখিনি তাৰপিছত ক'লে শুক নিগদতি শুনা পৰীক্ষিত ৰায় কি কথা যি কথা কহিলোঁ তাৰ লৈ অভিপ্ৰায় এই বুলি শুকমুনিয়ে পৰীক্ষিতক আকৌ পুনৰ কৈছে যে মই যি কথা ক'লোঁ এই কথাখিনিৰ অভিপ্ৰায় লোৱা সেই পৰীক্ষিত সেই ৰাজন যে তোমাৰো যি ৰাজ্য আছিলে এই ৰাজ্য তোমাৰ আগতে আছিলে এতিয়া তুমি আৰু তোমাৰ পুত্ৰ জন্মেজয়ক দিছা ইয়াৰ পিছতো আকৌ বেলেগৰ হ'বগৈ এতিয়া জন্মেজয় আছে নেকি এতিয়াতো আমি জন্মেজয়ৰ কথা নাজানো এতিয়া নাই ক'ত বা আছে আমি নাজানো মৰিলে গতিকে সেইকাৰণে কোনো ইয়াতে স্থায়ী নহয় চব অস্থায়ী মহাৰাজা হ'ব যশ কৰিয়া প্ৰখ্যাত গৈল পৰলোকত আকৌ শুনিলা প্ৰখ্যাত আৰু মহাৰাজাসকলে থকা কেইটাদিন ইয়াতে যশ কৰি আছিলে আৰু যোৱাৰ পিছত তেতিয়া পৰলোক যোৱাৰ পিছত মানে একো নাই চব শুনিহে আছে এতিয়া পৰলোক যোৱা বুলি কিন্তু কোনো ধৰণৰ একো নাই হে ৰাম ৰাম ই কথা শুনিবে যাৰ আছে মহাভাগম মিলিবে মনত তাৰ পৰম বৈৰাগম বিষয় সাৰয়াক জানিবে কচিতে কহিলোঁ ধৰণী গীতা এহিখে নিমিত্তে আৰু এতিয়া যিখিনি অধ্যায় আমি পঢ়িলোঁ এইখিনি গীতাৰ কথা ধৰণী গীতা বুলি কৈছে এইখিনি ধৰণী গীতা মানে পৃথিৱী গীতা পৃথিৱীৰ আন এটা নাম ধৰণী ধৰা বসুন্ধৰা এই বিভিন্ন নাম আছে নহয় পৃথিৱীৰ গতিকে ঠিক তেনেকুৱা এতিয়া কৈছে ধৰণী গীতা বুলি কৈছে এইখিনি পৃথিৱী গীতা পৃথিৱী এই কথাখিনি কয় যে ই কথা শুনিবে যাৰ আছে মহাভাগ আজিৰ এই কথাখিনি শুনিবৰ কাৰণে যাৰ মহাভাগ্য আছে বোলে ভাগ্য নহয় মহাভাগ্য লাগিব এই কথাবিলাক শুনিবৰ কাৰণে যাৰ অসংখ্য পুণ্য জমা হৈ থাকে সেই শিখে পাতে কাণ কৃষ্ণ কথাত বুলি কৈছে যাৰ অসংখ্য পুণ্য জমা হৈ থাকে শৰীৰত তেওঁহে কৃষ্ণ কথাত কাণ পাতিব পাৰে যি মানুহৰ পুণ্য জমা হৈ নাথাকে তেওঁ ইয়াত আহি বহি থাকিলেও তেওঁ গৰু কেইটালে ছাগল কেইটালে মনত পৰি থাকিব বেলেগ বস্তুলে মনত পৰি থাকিব কেতিয়াও এইবিলাক কথা কি কৈছে কি নকৈছে মনত কেতিয়াও নপৰিব
গতিকে সেইকাৰণে যাৰ পুণ্য আছে তেওঁহে এই কৃষ্ণ কথাত কাণ পাতিব পাৰে যাৰ পুণ্য নাই তেওঁ ইয়াত আহিলেও কাণ পাতিব নোৱাৰে কিবা কাৰণত আহিলেও ইয়াতে কাণ পাতিব নোৱাৰে একো লৈ যাব নোৱাৰে আৰু আহিলেও কোনোবাই যদি লগ ধৰি আহে কিয় আহিলো কাণখনত কিবা হুলে বিন্ধি থাকিব তেওঁ ইয়াত বহিবই নোৱাৰে উঠি যাব লাগিব পাপী আৰু পুণ্য লোকৰ এইটোৱে হ'ল পাৰ্থক্য নিজৰ ভিতৰতে চাব দিছে ভাগৱতে প্ৰথমতে কৈছে দ্বাদশ স্কন্ধত যে পাপ আৰু পুণ্যৰ দেখা প্ৰত্যেকে প্ৰমাণ চাব দিছে যদি আপোনাৰ কৃষ্ণ কথা শুনি ভাল লাগিছে আপুনি পুণ্যৱন্ত আৰু যদি এইবিলাক কথা শুনাৰ পিছতো যদি একো লগা নাই তেতিয়াহ'লে তেওঁই পাপী গতিকে সেইকাৰণে ইয়াতে ক'লে যে মিলিবে মনত পৰম বৈৰাগ এইগিলা কথা শুনিবলৈ কি হ'ব মানুহৰ মনত পৰম বৈৰাগ ভাৱ জন্ম হ'ব বৈৰাগ ভাৱ মানে কি যে এইবিলাক বস্তু হয় দে এইবিলাক কথা আৰু সদায় এনেকুৱা নহয় মাটি সম্পত্তি যে যথেষ্ট নহয় এইবিলাক বৈৰাগ ভাৱটো তেওঁৰ আহিব বিষয় অসাৰ আকৌ জানিবে ক চিতে বিষয়খন অসাৰ বিষয় সংসাৰখন হ'ল অসাৰ সাৰ বস্তু নহয় সাৰ বস্তু হ'ল কেৱল ৰাম নাম হৰি নাম এই ৰাম নাম সেইকাৰণে টাউনত মানুহ মৰিলে কি বুলি কয় ৰাম নাম সত্য হে বুলি পেলাই সদায় প্ৰচাচন কৰি ফুৰে হৰি নাম সত্য হে সেইদিনা হৰি নাম যে সত্য ৰাম নাম সত্য এইটো জানে সেইদিনা ৰাম নাম যে সত্য এইটো জানে কিন্তু জীয়াই থকা অৱস্থাত ৰাম নাম যে ল'ব লাগে সেইটো ক'ব নোৱাৰে মৰাৰ পিছত ৰাম নাম কোনোবাই সত্য বুলি ক'লে কি ডাল হ'ব জীয়াই থকা অৱস্থাত যি মানুহে ৰাম নাম নলয় যি মানুহে জীয়াই থকা অৱস্থাত এবাৰ কৃষ্ণ বুলি নকয় যি মানুহে জীয়াই থকা অৱস্থাত সাধুসন্তক প্ৰণাম নকৰে দুইখন হাতেৰে যি মানুহে কৃষ্ণ বুলি ক'ব টান পায় সেই মানুহে মৰাৰ পিছত আৰু কি ক'ব আৰু কি লাভ হ'ব মৰাৰ পিছত গতিকে সেইকাৰণে জীয়াই থাকোঁতে ৰাম নাম কৃষ্ণ নাম ল'ব লাগে যিহেতু আমি চবকে চাই আছোঁ চবে যিহেতু একেষাৰ কথাকে কয় সেই সময়ত কোনেও ৰক্ষা কৰিব নোৱাৰে আপোনাৰ পুত্ৰ পৰিবাৰ চবে চাইহে থাকিব দে আৰু ঈশ্বৰৰ ইচ্ছা বুলি ক'ব ঈশ্বৰৰ ইচ্ছা কি হয় হস্পিটেলত নিলে দে আৰু ডক্টৰেও কেতিয়াবা কৈ দিয়ে বোলে দে আৰু ঈশ্বৰৰ ইচ্ছা আপোনালোকে ঈশ্বৰক চিন্তা কৰক আৰু কি হয় আৰু আমি মাত্ৰ চাম আৰু এনেকুৱা গতিকে সেইকাৰণে শেষত কোনেও ৰক্ষা নকৰে শেষত এটাই মাত্ৰ আছে ঈশ্বৰ কৃষ্ণই ৰক্ষা নকৰিলে বেলেগ আৰু ৰক্ষা কৰাত নাই এনজানি এইবিলাক ভাগৱতৰ বহুত তত্ত্বৰ কথা অকণমান সময়ত এইবিলাক কথা কোৱা নাযায় গতিকে সেইকাৰণে যে আমি সেইকাৰণে কি কৰিব লাগে হৰি নাম কৃষ্ণ নাম সদায় ল'ব লাগে সেইকাৰণে বিষয় অসাৰ আকৌ জানিবে ক চিত্তে এইটো আমাৰ সদায় মনত এইটো একদম পুহি ৰাখিব দিছে যে বিষয় সংসাৰখন যে অসাৰ ইয়াক লৈ আমি অকণমান মাটিৰ কাৰণে কাজিয়া কৰিব নালাগে কোনোবাই যদি যিখিনি দিছে এইখিনিকে ল'ব লাগে নিদিলে নাই ভাগ্য বুলি ল'ব লাগে এতিয়া ৰাম এতিয়া কি আছিল ৰামে ৰজা আগদিনা ৰাতিলে তেওঁ গম পাইছিল যে তেওঁ ৰজা হ'ব পিছদিনা ৰাতিপুৱা ৰজা হ'ব কিন্তু এতিয়া ৰাতিটো ৰজা হ'ব খোজোতেই পিছদিনা ৰাতিপুৱাই গম পালে বোলে তেওঁ আকৌ যাব লাগে বনবাসত আজিৰ পৰা ৰামে কিন্তু হাঁহিমুখে বনবাসত গৈছিলে আৰু বনবাসত যোৱাৰ কাৰণত তেওঁ আজিও ৰাম ভগৱান হিচাপত পাইছোঁ যদি এজন ৰাম ৰজা হিচাপত থাকিল হয় আমি এজন ৰজা বুলি গম পালোঁ হয় আৰু বাকী যিমানবিলাকক ৰজা হিচাপত গম পাইছোঁ ভগৱান হিচাপত নাপালোঁ হয় ৰামক ৰামে নিজে যিমানবিলাক জীৱনত যিমানবিলাক প্ৰত্যাহ্বান আহিছে গোটেইবিলাক প্ৰত্যাহ্বান ৰামে গ্ৰহণ কৰিছে ৰাম এইকাৰণে মৰ্যাদা পুৰুষোত্তম বুলি কয় ৰামক ৰাম মৰ্যাদা পুৰুষোত্তম ৰামে বিৰোধ কৰিব পাৰিলেহেঁতেন কাৰণ ৰাম তেতিয়া যুৱৰাজ আৰু ৰামৰ ভায়েকবিলাকো লক্ষ্মণ শত্ৰুঘ্ন ভৰত এইবিলাকে আহিও কৈছিলে যে তুমি ৰজা হ'ব লাগে থাকিব লাগে তুমি যাব নোৱাৰা কিন্তু ৰামে এবাৰ যি শুনিছে আৰু নহ'ব মই যামেই আৰু তাৰমানে জীৱনত যি প্ৰত্যাহ্বান আহিছে ৰামে সেইটো গ্ৰহণ কৰিছে আমাৰো জীৱনত যিবিলাক প্ৰত্যাহ্বান আহে আমি সেইবিলাক গ্ৰহণ কৰিবৰ কাৰণে সষ্টম হৈ থাকিব লাগে সেইকাৰণে ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিব লাগে যে হে প্ৰভু যে জীৱনততো নানান ধৰণৰ দুখ কষ্ট আছে মানুহৰ জীৱনত বিভিন্ন প্ৰকাৰৰ দুখ কষ্ট আছে যদি দুখ কষ্ট দিয়া প্ৰভু সহ্য কৰিব পৰা ক্ষমতাটো যাতে তুমি দিয়া এই বুলি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে দুখ কষ্টটো আছে মানুহৰ জীৱনত হাঁহি আছে কান্দন আছে সুখ দুখ এইবিলাক চব আছে কিন্তু দুখৰ সময়ত সহ্য কৰিব পৰা ক্ষমতাটো যাতে প্ৰভু ভগৱন্তই আপোনাক মোক দিয়ে সেই বুলি ঈশ্বৰৰ ওচৰত সদায় আমি প্ৰাৰ্থনা কৰিব লাগে এইটো হ'ল ভগৱত ভক্তিৰ এটা উপায় সেইকাৰণে আমাক ইয়াতে এই কথাখিনি কৈছে যে এই অসাৰ সংসাৰখনৰ কাৰণে ইমান আৰু চিন্তা কৰি থাকিব নালাগে অসাৰ সংসাৰ আমি থকা দিনকেইটাত আমি যিখিনি পাইছোঁ এইখিনিক লৈ সন্তুষ্ট থকাটোৱেই হ'ল আমাৰ পৰম ধৰ্ম আৰু ইমানতে আমাৰ এটা চেক পৰিছে কৃষ্ণ